নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ নতুন খণ্ডলৈ। আজি এটা শৈক্ষিক অনুষ্ঠান হ'বলৈ গৈ আছে, কিয়নো আজি আমাৰ লগত উপস্থিত আছে বৰ্তমান আমাৰ নগাঁও জিলাৰ IAS অৰ্থাৎ ইন্সপেক্টৰ অফ স্কুল অৰ্থাৎ বিদ্যালয়সমূহৰ পৰিদৰ্শক আমাৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ অতিকৈ প্ৰয়োজনীয় শ্ৰীযুত মৃদুল কুমাৰ নাথ ডাঙৰীয়া। নমস্কাৰ ছাৰ। নমস্কাৰ। বহুত স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানটোলৈ ছাৰ। আপোনাৰ এটা বহুমূলীয়া সময় আজি নিশ্চয় আমাৰ দৰ্শকক এটা বিশেষকৈ শৈক্ষিক জগতৰ লগত ৰিলেটেড ব্যক্তিসকলক নিশ্চয় এটা নতুন পাঠ দিব বুলি আশা কৰোঁ। ছাৰ মই পোনপ্ৰথমে আপোনাৰ পাৰ্চনেল লাইফত ইণ্টাৰফেয়াৰ কৰি পেলাই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। ছাৰ IAS পদটো বা আপোনাৰ এই আসনখন এখন মূল্যৱান আসন, গতিকে ছাৰ আপোনাৰ এই আসনখনৰ অধিকাৰী হোৱাকৈ আপুনি নিজকে যোগ্যৱান কৰি তোলাৰ এই মনোবৃত্তিটো কেনেকৈ গঠন হৈছিল অলপ যদি আমাক জনায়, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ নৱপ্ৰজন্মৰ যিসকলে ভৱিষ্যতলৈ গৈ এটা সোণালী বাটত গৈ পেলাই নিজকে খ্যাতিৰে তেনেকুৱা এটা দিশত নিবলৈ বিচাৰিছে, তেওঁলোকৰ বহুতেই এটা সুবিধা হ'ব। পোনপ্ৰথমে নগাঁও জিলাৰ জ্ঞান বাৰ্তা চেনেললৈ মই অভিনন্দন জনালোঁ। বহুত বহুত ধন্যবাদ ছাৰ। আৰু কথাটো হ'ল কি, আপুনি মোক যিটো প্ৰশ্ন কৰিলে যে বিদ্যালয়সমূহৰ এই পৰিদৰ্শকৰ আসনখনত মই কেনেকৈ বহিলোঁ, হয়, আৰু বিশেষকৈ এই আসনখন ঠিক অন্য এডভাৰটাইজত জিলা আমাৰ নচলে, হয়। পোনপ্ৰথমে এই চেয়াৰখনত বহিবৰ কাৰণে বা এখন জিলাৰ বিদ্যালয় পৰিদৰ্শক হ'বলৈ হ'লে পোনপ্ৰথমে তেওঁক লাগিব যে টিচিং এক্সপিৰিয়েঞ্চ লাগিব, হয়। এনি গভৰ্ণমেণ্ট স্কুল তেওঁলোকে যেতিয়া আমাৰ 10 বছৰতে অভিজ্ঞতা হ'ব, হয় হয়, অভিজ্ঞতা হোৱাৰ পিছত আমাৰ যেতিয়া গভৰ্ণমেণ্টৰ পৰা এডভাৰটাইজ চলিব তেওঁলোকে এপ্লাই কৰিব পাৰিব, হয় হয়। আৰু এপ্লাই কৰাৰ পিছতে ঠিকছে কোৱালিফাই কৰাৰ পিছত ইন্সপেক্টৰ স্কুলছৰ এটা আহিব বা DO পদবী তেওঁলোকে বা ডেপুটি ডাইৰেক্টৰ চেম লেভেলৰ তেওঁলোকে আহিব পাৰে, হয় ছাৰ। ছাৰ আমি শুনিছোঁ যে শিক্ষাৰ ঘাই কঠীয়াতলী ঘৰখনে। ছাৰ আপুনি শিক্ষকতা কৰিছিলে এটা সময়ত, আজি IAS হিচাপে এই আসন অলংকৃত কৰি আছে। ছাৰ শিক্ষক হ'বলৈ বহুতেই অধ্যয়ন কৰিবলগীয়া হয়, গতিকে সেই অধ্যয়নৰ প্ৰতি আপোনাৰ জিজ্ঞাসু মনোবৃত্তিটোক আপোনাৰ ঘৰখনে কেনেকুৱাকৈ মানে প্ৰভাৱিত কৰিছিলে? নাই চাওক, কথা হ'ল কি যে মই সম্পূৰ্ণ গাঁৱৰ পৰিৱেশৰ পৰা অহা, হয়। আমি গাঁৱৰ সম্পূৰ্ণ কাম বন ঘৰৰ কাম বন কৰাৰ পিছত, হয়, আৰু নিয়মানুহ দৈনিক যিখিনি আমাৰ ৰুটিন হয় সেইখিনি আমি ফ'ল' কৰিছিলোঁ, হয় ছাৰ। আৰু মই চতিয়া ল'ৰা বা চতিয়া হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই মেট্ৰিক পাছ কৰিছিলোঁ, হয় ছাৰ। আৰু পৰ্যায়ক্ৰমে আহিলোঁ মই। আৰু কথা হ'ল যে ঘৰখনৰ যিখিনি অৱদান সেইখিনিতো আমাৰ লাগিবই, এটা পৰিৱেশ আমাক দিব লাগিব, হয়। কিন্তু আমি কথা হ'ল যে আমি কঠোৰ পৰিশ্ৰমৰ মাজেৰে আহিছিলোঁ এইকাৰণে যে আমি আচলতে গাঁৱত একেবাৰে হাল কোৰ মৰাৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ কাম কৰিছিলোঁ, কৰাৰ পৰা আৰম্ভ কৰি হয়তো এটা জিদ্দি মনোভাৱো আছিলে, কিবা এটা ভৱিষ্যত হয়তো কৰিম, ঠিক তেনেদৰে ওলাই আহিছিলোঁ, হয়। ছাৰ এই কথাষাৰৰ পৰা এটা কথা মই অনুভৱ কৰিব, জিদ্দি মনোভাৱ। আচলতে ছাৰ মই আজিলৈকে আমি ইতিহাসত যদি চাওঁ, যিসকল বহুতেই খ্যাতনামা ব্যক্তি আছে তেওঁলোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিন্তু ইমান নাই, কিন্তু জিদ বোলা বস্তুটো বহুত আছিলে। গতিকে ছাৰ আপুনি আপোনাৰ যিটো জিদ আছিলে, মানে আপুনি আমাৰ নৱপ্ৰজন্মক তেনেকুৱা এটা জিদ মনতে পোষণ কৰিলে কেনেকুৱা উপকাৰ হয় সেই বিষয়ে অকণমান ক'ব নেকি? নাই, কথা হ'ল যে প্ৰথম কথা কোনো ছাবজেক্ট মেটাৰটোৰ ওপৰত তেওঁ প্ৰথম ইণ্টাৰেষ্ট থাকিব লাগিব, আৰু ইণ্টাৰেষ্টটো থকাৰ পিছত সেই অট'মেটিকেলি যদি সেই ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে তেওঁ আগবাঢ়ি যাব পাৰে। আৰু দ্বিতীয় কথা হ'ল যেতিয়া আমি জবৰদস্তি কৰোঁ, হয়, যে আজি প্ৰজন্মত মই দেখিছোঁ যে আমাৰ বহু তেনেকুৱা অভিজ্ঞতাও হৈছে যে মেডিকেল তেওঁ পঢ়িবলৈ মন নাই, হয়, কিন্তু ঘৰখনে জবৰদস্তি কৰিছে যে মেডিকেল পঢ়িব লাগে বা ইঞ্জিনিয়াৰিং পঢ়িবলৈ মন নাই, হয়তো তেওঁ মিউজিকটো বেছি ভাল পাইছিলে, হয় হয়। আৰু সেই ক্ষেত্ৰত আমাৰ তেনেকুৱা বহুত ঘটনা বা আমাৰ IIT তেনেকুৱা ইনচিডেণ্ট বা অল ইণ্ডিয়া লেভেলত তেনেকুৱা আমি বহুত ইনচিডেণ্ট হোৱা দেখিবলৈ পাইছোঁ যে জবৰদস্তি কৰাৰ কাৰণে, হয়। কিন্তু এই মানে সুবিধাটো আমাক এতিয়া দিছে যে আমাৰ 2022 যিখন আমাৰ এতিয়া নিউ এডুকেশ্যন পলিচি, এই নিউ এডুকেশ্যন পলিচিত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ যে এনেকুৱা এটা পলিচি তেওঁলোকে মেক কৰি দিছে, আমাৰ ভকেশ্যনেল বা স্কিল এডুকেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিছে। তাৰ উপৰি কি কৰিছে যে এতিয়া আছে কোনোবা এজন ফিজিক্সৰ ডিগ্ৰী লেভেল ফিজিক্সত থকাৰ উপৰিও তেওঁ হয়তো মিউজিক বা আদাৰ তেওঁ যি ভালপোৱা ছাবজেক্টত তেওঁলোকে পঢ়িব পাৰিব। এইটো আমাৰ এতিয়া নিউ এডুকেশ্যন পলিচি আমাক এতিয়া এলাউ কৰিছে, আৰু ছাৰ মই ভাবোঁ যে এইটো পলিচিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিছে। হয় ছাৰ, মই নিউ NEP 2020 এই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ বহুসকলে মত পোষণ কৰে যে NEP 2020 এতিয়াও মানে ভালকৈ এক্সিকিউশ্যন হোৱা নাই, আমাৰ ইমপ্লিমেণ্টেশ্যন হোৱা নাই আমাৰ নগাঁও বা আমাৰ অসমত। গতিকে ছাৰ আমাৰ নগাঁওখনে NEP 2020 মানে একে সম্পূৰ্ণ ৰূপত কাৰ্যকাৰিতা কেতিয়া হ'ব বা আপুনি থকা অৱস্থাত ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে? নাই, ইতিমধ্যে আমাৰ
মানে অসমত মানে নিউ এডুকেশ্যন পলিচি ইমপ্লিমেণ্ট হৈ গৈছে আৰু আমি ষ্ট্ৰাকচাৰেল আমি চেঞ্জেছ মানে এডুকেশ্যনেল ষ্ট্ৰাকচাৰেল চেঞ্জেছ আমাৰ কিছু আহিছে আমাৰ পাঠ্যক্ৰমতো আমাৰ পৰিৱৰ্তন আহিছে আৰু বিশেষকৈ এতিয়া আমাৰ যিটো ষ্ট্ৰাকচাৰ তাৰপিছত ষ্ট্ৰাকচাৰটো আমাৰ চেঞ্জ হৈছে গতিকে এতিয়া বিশেষকৈ আমাৰ মানে লোৱাৰ প্ৰাইমেৰী লেভেলত বিশেষকৈ আমাৰ মানে FLN ওপৰত গুৰুত্ব মানে নিউমাৰেচি লিটাৰেচি ওপৰত আমি বেছি গুৰুত্ব দিছোঁ স্কুলসমূহত ইতিমধ্যে আমাৰ ট্ৰেইনিং আৰম্ভ হৈ গৈছে যাতে আমাৰ বাচ্চাকেইটাই যাতে মানে প্ৰাইমেৰী লেভেলৰ পৰা তেওঁলোকৰ নিউমাৰেচি লিটাৰেচি এইবিলাক সম্পৰ্কত জ্ঞান থাকে আৰু ভৱিষ্যত গৈ যাতে তেওঁলোকে ফেচ কৰিব পাৰে যাতে তেওঁলোকে ড্ৰপ আউট নহয় সেইটো প্ৰতি আমি লক্ষ্য ৰাখিছোঁ হয় ছাৰ একজেক্টলি ছাৰ মই এই সংক্ৰান্ততে আপোনাক আনুষাংগিক এটা প্ৰশ্ন কৰিব বিচাৰোঁ এনেকুৱাকৈ যে ছাৰ আপুনি ক'লে যে আমাৰ মিউজিকৰ ইণ্টাৰেষ্ট যাৰ আছে তেওঁ মিউজিকৰ প্ৰতি যাব পাৰিব আৰু বৰ্তমান আমাৰ চৰকাৰে এটা বহুত ভাল নীতি কৰিছে যে ডিজিটেল এপাৰেটাছ কিছুমান স্কুলসমূহত দিছে ডিজিটেল ক্লাছৰুম হৈছে ছাৰ কোনো ক্ষেত্ৰত কিন্তু আমি দেখা যায় যে কোনো স্কুলৰ মাষ্টৰসকলে সেই ডিজিটেল এপাৰেটাছসমূহ ভালকৈ ইউজ কৰিব নাজানে আৰু এই ক্ষেত্ৰত ছাৰ তেওঁলোকক কিবা ট্ৰেইনিং দিয়া ব্যৱস্থা বা সেই তেনেকুৱা অপাৰেটিং সেই বস্তুটো অপাৰেটৰ হিচাপে নিউ ৰিক্ৰুইটমেণ্টৰে ব্যৱস্থা হওক বা ছাৰ আপুনি যে ক'লে কাৰোবাৰ ইমপ্লিমেণ্টেশ্যন NEP 2020 ইমপ্লিমেণ্টেশ্যন হৈছে ছাৰ NEP 2020 ইমপ্লিমেণ্টেশ্যনত যদিহে কোনো এজন ষ্টুডেণ্টৰ এক্টিং কৰিবলৈ মানে সি ভাল পায় গতিকে সেই এক্টিং শিকাবৰ কাৰণে তেনেকুৱা এজন টিচাৰক কেনেকৈ ৰিক্ৰুইটমেণ্ট কৰিব এই আনুষাংগিক সমস্যাসমূহক শ্বৰ্ট আউট কৰিবৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে নাই এতিয়া চাওক আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা 231 নাম্বাৰ স্কুলত আমাৰ স্মাৰ্ট ক্লাছৰুম আৰম্ভ হৈ গৈছে আৰু মই স্কুলবিলাক ভিজিটো কৰিছোঁ তাত চাইছোঁ যে আমাৰ এতিয়া কি হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল নিজে প্ৰগ্ৰামিং কৰিব পৰা হৈছে হয়তো আগতে আমি শিক্ষকে গৈ পেলাই প্ৰগ্ৰামটো কৰিছিলে কিন্তু মই যেতিয়া ভিজিট কৰি চাওঁ মই আজি দুখন স্কুল ভিজিট কৰিছোঁ যে ছাত্ৰ ছাত্ৰীখন নিজেই তেওঁলোকে প্ৰগ্ৰামিং কৰিবলৈ আৰম্ভ কৰিছে আমাৰ কাৰণে এইটো ভাল কথা কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাকে কি মই দেখা পাইছোঁ মোবাইলটো ভালকৈ চলাব জানে গতিকে এই কামটো তেওঁলোকে ইজিলি কৰিব পাৰে গতিকে কোনো শিক্ষকলৈ বাদ নাচায় যেতিয়া তেওঁলোকে টাইমিংটো তেতিয়া লগে লগে গৈ পেলাই তেওঁলোকে তাতে ক্লাছটো আৰম্ভ কৰি দিয়ে আৰু বিশেষকৈ এতিয়া কথা যে নিউ এডুকেশ্যন পলিচি আমাক যিটো সুবিধা দিছে যে আপুনি যে ক'লে এক্টিঙৰ কথাটো ইয়াছ তেওঁ সেইটো কৰিব পাৰিব গতিকে আমি আগতে কি হৈছিল যে তেওঁ ৰয়েল লৈ পেলাই ডিগ্ৰীত পঢ়ি এটা সময়লৈকে তেওঁ আমনি পাই গৈছিলগৈ বা তেওঁলোকে কি কৰিছিলে যে ডিগ্ৰী লেভেলত আমাক আৰ্টছৰ ছাবজেক্টত লৈ পেলাই তেওঁলোকে 3 বছৰ তেওঁলোকে গৈ পেলাই কণ্টিনিউ কৰোঁতে আমনি পাইছিল কিন্তু তাত যদি আমি তেওঁৰ ফেভাৰেট ছাবজেক্ট আমি সোমোৱাই দিব পাৰোঁ তেওঁ সেইটো বেছি ইণ্টাৰেষ্ট হ'ব আৰু একৰ্ডিংলি তেওঁ যে যদি মিউজিকেই হওক বা তেওঁ হওক এই ছাইডটোত যদি তেওঁ বেছি পাৰদৰ্শী হয় সেইটো যাব পাৰিব হয় হৈছে আৰু আশা কৰোঁ আমাৰ নগাঁৱত তেনেকুৱা আচলতে ছাৰ ধৰি লওক মই এটা স্পেচিফিকেলি এনেকৈ সুধিব বিচাৰিছোঁ যে অভিনয় শিকাবৰ কাৰণে এজন টিচাৰ ৰিক্ৰুইটমেণ্ট হ'বনে ইন ফিউচাৰত আমি আশা কৰোঁ নিশ্চয় হ'ব কাৰণ এই পৰ্যায়ক্ৰমে আগবাঢ়ি আছে আৰু ইমানেই কথা যে ইমপ্লিমেণ্টেশ্যনটো মানে ইমান এটা হঠাতে আমি কৰি দিব নোৱাৰোঁ পৰ্যায়ক্ৰমে পৰিৱৰ্তন হৈ পৰ্যায়ক্ৰমে কামখিনি কৰিবলৈ গৈ থাকিব যিহেতু এতিয়া আমাৰ প্ৰায় ভাল পাৰ্চেণ্টেজ এটা আমাৰ ইমপ্লিমেণ্ট এটা হৈ আছে খুব সুন্দৰ ছাৰ আমিও আশাবাদী ছাৰ নিশ্চয় ভাল দিন আহক ছাৰ এই ক্ষেত্ৰতে আমাৰ চৰকাৰী স্কুলসমূহত এটা বহুত ডাঙৰ মেজৰ ফেক্টৰ বা মেজৰ এটা মানে প্ৰব্লেম যিটো প্ৰব্লেম আপোনাৰ CCL মানে আপোনাৰ মেটাৰনিটি এণ্ড চাইল্ড কেয়াৰ লিভিং যিটো থাকে গতিকে এই ক্ষেত্ৰত ছাৰ কোনোবা এখন স্কুলৰ পৰা যদিহে এগৰাকী শিক্ষয়িত্ৰীয়ে এনেকুৱা এটা লিভত গুচি যায় গতিকে সেই লিভটোৰ বাবে টেম্পৰাৰী এপইণ্টমেণ্টৰ ব্যৱস্থা আগতে আছিলে কিন্তু আজিকালি তেনেকুৱা হোৱা দেখা নাযায় কিছু ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত ছাৰ ধৰি লৈছোঁ কোনোবা এখন স্কুলৰ মানে ফিজিক্সৰ ছাবজেক্ট টিচাৰজনৰ তেনেকুৱা এটা হ'ল গতিকে সেই ফিজিক্সৰ ছাবজেক্টটোতো আগন্তুক বহুত দিনৰ কাৰণে কোনো তেনেকুৱা ধৰণৰ যদিহে টেম্পৰাৰী টিচাৰ হওক বা টেম্পৰাৰী তেনেকুৱা তেওঁলোকক পাঠদান কৰিব পৰা ব্যৱস্থা প্ৰণালী যদি নহয় তেতিয়াহ'লে সেই স্কুলখনৰ শৈক্ষিক মানদণ্ডৰ বহুতেই হ্ৰাস হৈ যায় গতিকে ছাৰ আপুনি আপোনাৰ কাৰ্যকালত এনেকুৱা কিছুমান প্ৰব্লেম নিশ্চয় ফেচ কৰিছে এইসমূহক আপুনি কেনেকৈ শ্বৰ্ট আউট কৰিছে মানে চাওক মানে CCLটো তেওঁলোকৰ প্ৰাপ্য এটা গভৰ্ণমেণ্টৰ অৰ্ডাৰ আছে কিন্তু এটা কথা হ'ল যে CCL এতিয়া আমাৰ ছামাৰ ভেকেশ্যন আজি খোলা আজি আমাৰ 4 তাৰিখ এতিয়াও CCL এপ্লিকেশ্যন যথেষ্ট মোৰ তালৈ আহি আছে কিন্তু কথা হ'ল যে এতিয়া মোৰ স্কুলবিলাকত টিচাৰ কিছু শ্বৰ্টেজ হৈ আছে আৰু শ্বৰ্টেজ এতিয়া আমাৰ নিউ ৰিক্ৰুইট হ'ব আমাৰ অনাৰেবল CM ছাৰে হয়তো 10 অক্টোবৰত আমাৰ টিচাৰ কিছু দিম বুলি কৈছে ইতিমধ্যে মোৰ নগাঁও ডিষ্ট্ৰিক্টত বা 5খন ডিষ্ট্ৰিক্টত নগাঁও ডিষ্ট্ৰিক্টত মোৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে গ্ৰেজুৱেট টিচাৰ PGT আৰু গতিকে আমি এইখিনি কাম হোৱাৰ পিছত আমি টিচাৰখিনি পাম হ'লেও মোৰ স্কুল কিছু শ্বৰ্টেজ হৈ আছে যাৰ কাৰণে মই মানে অলপ কঠোৰ সিদ্ধান্ত
ল'বলগীয়া হয় CCL ক্ষেত্ৰত কোনোবা হয়তো 3 মাহ বিচাৰিছে যদি মই 45 ডেজ বা এমাহ দি পেলাই পঠাই দিছোঁ কিয় যে মোৰ কথা হ'ল যে CCL যোৱাৰ লগে লগে সেই ক্লাছকেইটাত যিহেতু আমাৰ বাচ্চা ল'ৰা ছোৱালীখিনিয়ে যিহেতু ডেপ্ৰাইভ হৈ যায় সেইকাৰণে মই বিচাৰোঁ যে অল্টাৰনেটিভ টিচাৰ আছেনে নাই বা এখন বিদ্যালয়ৰ পৰা এজনে CCL যোৱাৰ পিছত আকৌ এজনে বিচাৰিলে মই সাধাৰণতে নিদিওঁ যে তেওঁ জইন কৰক জইন কৰাৰ পিছত আকৌ বেলেগ এজনে এপ্লাই কৰিব পাৰিব গতিকে CCLটো লৈ পেলাই মোৰ বহুত প্ৰব্লেম হৈছে মই এইটো মই মানে নিজে ভুক্তভোগী মানে কি হৈছে যে মোৰ স্কুলবিলাকত যে CCL গুচি যায় ক্লাছ নহয় বাচ্চাকেইটাই চিঞৰ বাখৰ কৰি থাকে গতিকে তেওঁলোকে ডেপ্ৰাইভ হয় আৰু এইবিলাক যদি কণ্টিনিউ আমাৰ ক্লাছ ট্ৰানজেকশ্যন সেই মোৰ কিছুমান টাইমিং আছে এতিয়া আপোনাৰ মে জুন তাৰপিছত জুলাই মাহ গুচি গ'ল আগষ্ট ছেপ্টেম্বৰ এইখিনি মোৰ ক্ৰুচিয়েল টাইম এইখিনি সময়তে মোৰ ক্লাছখিনি ফুল চুইং যদি আৰম্ভ হৈ যায় মই কোৰ্চখিনি শেষ কৰি দিব পাৰোঁ তাৰপিছত আমাৰ হাফ ইয়াৰলি পৰীক্ষা আহিলে গতিকে এই টাইমটোত মানে কোনো ছুটি ল'লে মই অকণ বেয়া পাওঁ যে মোক ক্লাছকেইটা হ'ব লাগে যাতে বাচ্চাকেইটা স্কুললৈ আহিছে ক্লাছ নোহোৱাকৈ যে যাব নালাগে মই এইটো বিচাৰোঁ হয় ছাৰ খুব ধুনীয়া আৰু আমি আশা কৰোঁ আপোনাৰ ছাৰ আগন্তুক ক্ৰমণিকাসমূহত আপুনি এই বিষয়ে গুৰুতৰভাৱে দৃষ্টি নিক্ষেপ কৰিব আৰু এনেকুৱা প্ৰব্লেম যাতে নাহে তাৰ বাবে আশাবাদী আমি ছাৰ এই সংক্ৰান্ততে আৰু এটা বহুত ডাঙৰ এটা সমস্যা যে আমি দেখিবলৈ পাওঁ এখন বিদ্যালয়ৰ এজন শিক্ষকে যেতিয়া ৰিটায়াৰমেণ্ট হোৱাৰ প্ৰাক মুহূৰ্তত আগন্তুক 1 বছৰমানৰ পৰাই তেখেতৰ অফিচিয়েল সকলো কাম কাজ চলি যায় অফিচিয়েলি মানে তেখেতে যাতে ৰিটায়াৰ হৈ পেলাই সময়মতে পেঞ্চন পায় এই সকলো কাৰ্যক্ৰমণিকা অফিচিয়েলি হৈছে কিন্তু ছাৰ দেখিবলৈ পোৱা যায় যে সেই তেনেকুৱা এজন ব্যক্তি তেনেকুৱা এজন শিক্ষক ৰিটায়াৰমেণ্ট হোৱাৰ পাছত সেই পোষ্টটোৰ ভেকেঞ্চি হিচাপে এখন চৰকাৰী স্কুলত 2-3 বছৰলৈকেও কেতিয়াবা পৰি থকা দেখা যায় যাৰ ফলস্বৰূপে সেই স্কুলখনত সেই ছাবজেক্টটোৰ কাৰণে ষ্টুডেণ্টসমূহে সেই স্কুল ত্যাগ কৰি পেলাই প্ৰাইভেট ছেক্টৰলৈ গুচি যাবলগীয়া কিছু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ ছাৰ তেনেকুৱা বহুত কিছুমান নিউজ ওলাই থাকে গতিকে ছাৰ এই ক্ষেত্ৰত মই আপোনাক তথা DC মহাশয়কো মই সোধা সংকটত মই সুধিছিলোঁ যে আগন্তুক পৰ্যায়ত ছাৰ এজন টিচাৰক ৰিটায়াৰমেণ্টৰ কাৰ্যক্ৰমণিকাসমূহ চলি থাকোঁতে একদম কুইক ৰিক্ৰুটমেণ্টৰো কাৰ্যক্ৰমণিকাটো চলাব পাৰি নে নোৱাৰি বা এই ক্ষেত্ৰত আপোনালোকে কিবা পৰিকল্পনা কৰিছে নেকি বা আগন্তুক পৰ্যায়ত ইমপ্লিমেণ্টেশ্যন কৰিবনে এই বিষয়ে অকণ ক্লেৰিটি যদি দিব অতি ভাল মানে এইটো কিছু আমাৰ অসুবিধা আছে অসুবিধাটো প্ৰথম কৈ আছোঁ আপোনাক যে এটা সময় আছিলে কোনোবা এজন টিচাৰ যদি তেওঁ মেটাৰনিটিত গুচি যায় বা লং লিভত গুচি যায় তেতিয়া কি হৈছিল যে মানে সেইখন স্কুল মেনেজিং কমিটিয়ে কোনোবা এজন মানুহক তাতে মানে এজন এপইণ্টমেণ্ট দিছিলে কিন্তু এই প্ৰব্লেমটো মানে ইমান বেছি ভয়াৱহ হৈ গ'ল যে সেই টিচাৰকেইজনে পিছতে আকৌ গৈ তাতে পাৰ্মানেণ্ট হ'ব বিচাৰিলে কিবা বিচাৰিলে গতিকে গভৰ্ণমেণ্টে ঘৰত সেইটো বহুত অসুবিধাৰ সন্মুখীন হয় গতিকে এই ছিষ্টেমটো কমপ্লিট বন্ধ কৰি দিয়া হ'ল এতিয়া কথা হ'ল যে আমি যদি টিচাৰ ৰিটায়াৰ্ড গৈছে ৰিটায়াৰ্ডৰ লগে লগে কি হ'ল যে আমাৰ এটা ছিষ্টেম আছে যে আমি ৰেচনেলাইজ কৰিব পাৰোঁ যে আমি ৰেচনেলাইজ কৰি পেলাইও আমি কিছু টিচাৰ তেনেকৈ ক'ৰবাত যদি প্ৰব্লেম হৈছে আমি তেনেকৈ মোটামুটি ছল্ভ কৰি থৈ দিওঁ আৰু গভৰ্ণমেণ্টে এতিয়া টাইম টু টাইম আপুনি দিয়ে আছে আমি আকৌ আপুনি এপইণ্টমেণ্ট পাম গতিকে আৰু কিছু টিচাৰ আমাৰ ট্ৰেন্সফাৰো হৈ আছে ট্ৰেন্সফাৰ তেনেকুৱা আমি ফিল আপ হৈ এতিয়া কোনোবা টিচাৰ ট্ৰেন্সফাৰ হৈ গ'লে য'ত মোৰ ছায়েন্স টিচাৰ নাই মই তাত মই দিবলৈ তেনেকৈ বাধ্য হৈ যাওঁ গতিকে তেনেকৈ আমি এতিয়া মানে বস্তুটো অলপ বেলেঞ্চিংটো আমি কৰি আছোঁ আৰু আশাবাদী আমি আপোনাৰ দৰে এজন দক্ষ ব্যক্তিয়ে নিশ্চয় আমাৰ নগাঁওখনৰ শৈক্ষিক বাতাবৰণটোক এটা উচ্চ মানদণ্ডলৈ নিব ছাৰ এই ক্ষেত্ৰতে মই আৰু এটা বস্তু আপোনাৰ পৰা জানিব বিচাৰোঁ যে গুণ উৎসৱ এতিয়া গুণ উৎসৱ বুলি ক'লে আমাৰ গুণৰ ঊৰ্ধ্বতম মানে আমাৰ গুণটোক কেনেকৈ আমি আৰু বৃদ্ধি কৰিব পাৰোঁ তাৰ বাবে আমাৰ গুণ উৎসৱটো পতা যায় কিন্তু ছাৰ আমি বিভিন্ন নিউজত বা মানে পাব্লিক অভাৰভিউৰ পৰা জানিবলৈ পাওঁ যে আজিকালি গুণ উৎসৱটো হেনো খালী খাদ্য কোনো জেগাত গৈ পেলাই মোৰ নিজৰে লগৰ APSC অফিচাৰ দুজনমানো আছে ইনভিজিলেটৰ হিচাপে তেওঁলোক গৈছিলে তাত গৈ পেলাই মানে খালী মানে ভাত পানী খোৱা আৰু এনেকুৱাও শুনিবলৈ পাইছোঁ যে কিছু জেগাত বোলে আপোনাৰ মাষ্টৰসমূহে সেই কুৱেশ্যন এনচাৰবিলাক লিখে ছাৰ তেনেকুৱা এটা যদিহে হয় তেতিয়াহ'লে আমাৰ শৈক্ষিক এটা মানে নিগেটিভ এটা ইম্পেক্ট পৰে আৰু ষ্টুডেণ্টৰ মনতো এটা নিগেটিভ ইম্পেক্ট পৰে যে পৰীক্ষা চাগে এনেকুৱাই গতিকে এই ক্ষেত্ৰত ছাৰ আপুনি আপোনাৰ ব্যক্তিগত অনুভৱেৰে আমাৰ টিচিং সমাজত বা আমাৰ নগাঁৱৰ শিক্ষা ব্যৱস্থাটো তেনেকুৱা এটা কি বিসংগতি এনেকুৱা কিছুমান কাৰ্যকলাপ না আপুনি যে প্ৰথমতে ক'লে যে মানে গুণোৎসৱ জ্ঞানৰ উৎসৱ হয় আৰু প্ৰথম যেতিয়া গুণোৎসৱ আৰম্ভ হৈছিলে হয় ছাৰ আৰম্ভ হওঁতে মানে আমাৰ মানুহখিনি মানে এনেকুৱা এটা কনচেপশ্যন হৈ গ'ল মানে উৎসৱ কৰিব লাগে ৰাস্তা কলপুলি পুতি পেলাই কোনোবা আহিলে বিবাহত এবাৰ হেৰি কিবা ঢোল খোল বজাই এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি দিলে কিন্তু আজি 2 বছৰমানৰ পৰা আমাৰ সেই বস্তু ছিষ্টেমটো বন্ধ হৈ গ'ল গতিকে একদম চিম্পল
এতিয়া আমাৰ যিখিনি এক্সামিনেশ্যনৰ ছিষ্টেম আছে সেই ছিষ্টেমত আমি লৈ গৈ আছোঁ আৰু এই বছৰটো আমাৰ নগাঁৱৰ গুণোৎসৱৰ ৰিজাল্টটো ভালেই A+টো আমাৰ এইতকৈ বহুত বেছি আগবাঢ়ি গ'ল গতিকে আৰু আমি চালোঁ যে মাত্ৰ অনলি মানে 17 কেইখনমান স্কুলেহে মানে ডি গ্ৰেড পাইছে বাকীখিনি আমাৰ ৰিজাল্ট মোটামুটি ভাল হৈছে আৰু আই থিংক আৰু এই গুণোৎসৱে মানে কি হৈছে যে সেই সময়ত স্কুলখনৰ বাতাবৰণটো অকণমান চেঞ্জ কৰে তাৰপিছতে এটা তেওঁলোকৰ আমি বিশেষকৈ যিখিনি তেওঁলোকৰ কুৱেশ্যন বা সেইখিনি আৰু কোনোবাই লিখি দিয়ে সেইটো কথা মই নাজানো কিন্তু কথাটো হ'ল কি এটা ভাল পৰিৱেশ এটা আনিছে বুলি মই ভাবোঁ হয় ছাৰ আৰু আশাবাদী আমিও আশাবাদী যে আমাৰ শৈক্ষিক বাতাবৰণটো ভাল হওক প্ৰাইভেটাইজেশ্যন বা প্ৰাইভেট স্কুলৰ তুলনাত আমাৰ গভৰ্ণমেণ্ট ছেক্টৰৰ স্কুলসমূহ যাতে কাৰণ আমি নিজেই গভৰ্ণমেণ্ট স্কুলতে পঢ়ি আহিছিলোঁ আৰু আমি পঢ়োঁতে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে আমাক যেনেকুৱাকৈ জ্ঞান দিছিলে আৰু তেওঁলোকৰ প্ৰতি আমাৰ যিটো ভক্তি আছিলে আজিও অটুট আছে আৰু আমিও আশাবাদী যে আমাৰ এই চৰকাৰী স্কুলসমূহ আকৌ পুনৰ ৰিভাইভ হৈ উঠক না মই আপোনাক ক'ব বিচাৰিছোঁ কিন্তু যোৱাকালি কোনোবা এখন স্কুলৰ পৰা আহিছে আমাৰ এতিয়া সেৱাত তেওঁলোকে এইটো চেণ্টাৰ চেঞ্জ কৰিছে তাৰমানে কি হ'ল যে তেওঁলোকে এখন স্কুলৰ প্ৰায় 18-20জনমান ষ্টুডেণ্টে প্ৰাইভেট স্কুলত আহিছে তেনেকৈ আমাৰ গভৰ্ণমেণ্ট স্কুলত আহিছে আৰু এইবাৰ মই দেখা পাইছোঁ আমাৰ এডমিশ্যনতে আমাৰ বহুতখিনি ষ্টুডেণ্ট মানে গভৰ্ণমেণ্ট স্কুললৈ আহিছে যদিও আমাৰ নগাঁও জিলাৰ প্ৰাইভেট স্কুলৰ সংখ্যা যথেষ্ট বেছি কিন্তু এতিয়া দেখা যাচ্ছে আমাৰ গভৰ্ণমেণ্ট স্কুলৰ এনভাইৰনমেণ্টটো ঠিক আছে এতিয়া আমাৰ ইমান প্ৰব্লেম নাই আমাৰ আৰু এমালগেমেশ্যনৰ দ্বাৰা আমি কিছুমান প্ৰব্লেম আমি ছল্ভ কৰিছোঁ কিছুমান স্কুল মানে কি হৈছে যে আগতে এটা আছিলে কি যে এখন হাইস্কুল হায়াৰ ছেকেণ্ডেৰী ক'ৰবাত বহুত দূৰলৈ ষ্টুডেণ্ট যাব লগা হৈছিলে তাৰপিছত ৰাইজে বহুত স্কুল আমাৰ পাতি দিলে কিন্তু এতিয়া চালোঁ যে স্কুলবিলাক ডিষ্টেঞ্চিংটো খুব কমি আহিছে আগতে 5 কিলোমিটাৰ যিটো আমাৰ ৰেডিয়াছ আছিলে বা আমাৰ এম ই স্কুল 3 কিলোমিটাৰ 1 কিলোমিটাৰ ভিতৰতে LP স্কুল আছিলে কিন্তু কথাটো হ'ল কি এতিয়া মানে 5 কিলোমিটাৰ এতিয়া আপুনি চাওঁ যদি আমাৰ নগাঁও চহৰখনৰ যদি চাই 5 কিলোমিটাৰ ৰেডিয়াছত আমাৰ কেইবাখন স্কুল পৰি যায় গতিকে কথা হ'ল যে এই কাৰণে স্টুডেণ্টৰ আমাৰ এনৰলমেণ্টটো কমি গৈছে এতিয়া আমাৰ গ্ৰাম্যাঞ্চলৰ যিখিনি আছে সেই স্কুলৰ আমাৰ এনৰলমেণ্ট ঠিকেই আছে কিন্তু কথাটো হ'ল যে এই যে আপোনাৰ এখন LP স্কুল যে এখন মানে এনেকুৱা অৱস্থা হৈছে যে আপোনাৰ 1-2 কিলোমিটাৰ ভিতৰতে দুখনমান LP স্কুল হৈ যায় আৰু LP স্কুল হৈ যোৱাৰ লগে লগে কি হয় তেওঁলোকৰ মানে ষ্টুডেণ্টৰ সংখ্যা কমি যায় আৰু আগৰ এতিয়া কনচেপশ্যনটো বেলেগ হ'ল এতিয়া আপোনাৰ হেৰি ওলাল শংকৰদেৱ শিশু নিকেতন আহিলে জাতীয় বিদ্যালয় আহিলে তাৰ মাজে মাজে তেওঁলোকে উইদাউট পাৰ্মিশ্যনৰ জাতীয় বিদ্যালয় খুলি দিয়ে আৰু খুলি পেলাই কি গ'ল তাতো আমাৰ কিছু ষ্টুডেণ্ট গুচি যোৱাৰ পিছতে কি আমাৰ ষ্টুডেণ্ট কিছু কমি আহে গতিকে এই এনেকুৱা এটা প্ৰব্লেম হৈ আছে কিন্তু কথা হ'ল কি এতিয়া আমাৰ স্কুলবিলাকতো সংখ্যা বাঢ়িছে তাতে চৰকাৰৰ এটা নীতিও আছে যে হামদো আমাৰ এইটো তাতকৈ বেছি হ'লেও বিপদ গতিকে ষ্টুডেণ্ট কমিছে আৰু এই ক্ষেত্ৰত আমাৰ জনসাধাৰণ বিশেষকৈ আমাৰ ৰাইজ সজাগ হ'বলৈ হ'ল যে আপোনালোকৰ নিকটৱৰ্তী যিখন স্কুলত আপোনালোকে পঢ়া শুনা কৰি পেলাই আজি এজন মানুহ হিচাপে সমাজত বৰ্তি আছে সেই স্কুলখনকো মানে প্ৰাণটোৰ কথা ভাবিব লাগিব আৰু ছাৰ আমি এটা বস্তু দেখা পাওঁ যে আচলতে আমি প্ৰতিটো ক্ষেত্ৰতে আমি কেৱল পিঠিৰ পাছতহে মানে কথা পাতিব জানো আমি নিজববীয়াকৈ গৈ পেলাই সেই অনুষ্ঠান এটা কেনেকৈনো ডেভেলপ কৰিব লাগে তাৰ বাবে কোনো আগ্ৰহী নহয় আৰু হয়তো সেইকাৰণেই কিছু সংখ্যক লোকে হেমাহিৰ দ্বাৰা এই এনেকুৱা কিছুমান মানে শ্বৰ্টকাট কিছুমান অৱলম্বন কৰে বোধ কৰোঁ ছাৰ এইটো এটা ইণ্টাৰনেল ফিলহে আৰু ছাৰ ঠিক আছে মই এইখিনিতে আপোনাক এটা কথা গুণোৎসৱৰ লগতে সংগতি ৰাখি পেলাই সুধিব বিচাৰোঁ ছাৰ আপোনালোকে গুণোৎসৱত যেতিয়া এজন ইনভিজিলেটৰ যাব আপোনালোকৰ কি ইনভিজিলেটৰ মে বি যেতিয়া এজন পৰ্যবেক্ষক হিচাপে যাব তেতিয়া সেই স্কুলখনটো ডেফিনেটলি সেই তেনেকুৱা এটা ক্ষেত্ৰত তেওঁলোকৰ লেট্ৰিন বাথৰুমেই হওক বা তেওঁলোকৰ স্কুলৰ চৌপাশটো হাজিৰা কামৰ মানুহ লগাই কৰি হ'লেও চাফ চিকুণ কৰি থ'বই কিন্তু গুণোৎসৱ যোৱাৰ পাছত সেই তেনেকুৱা স্পেচিফিক স্কুল এখনৰ সেই লেট্ৰিন বাথৰুমবোৰ কেনেকুৱা ধৰণে আছে বা সেই স্কুলৰ শৈক্ষিক মানদণ্ডটো কেনেকুৱাকৈ আছে আপুনি আপোনাৰ নিজৰ ববীয়াকৈ খবৰ নিদিয়াকৈ কোনোবা এখন স্কুললৈ গৈ পেলাই কেনেকুৱা প্ৰতিচ্ছবি এখন দেখা পাইছে নহয় চাওক এই কথাটো সিদিনা মই ওপৰ লেভেলটো আলোচনা কৰিছিলোঁ আৰু কথাটো হৈছে কি যে মোৰ স্কুলবিলাকত চাওঁ এতিয়া কথা হ'ল যে আমাৰ সাধাৰণতে এতিয়া ইয়াত এমপ্লয়ীবিলাক এপইণ্টমেণ্ট MTS হ'ল আৰু মই এতিয়া MTSবিলাক মই দেখা পালোঁ কি তেওঁলোকে কি হ'ল যে হাই এডুকেটেড কিছুমান পাৰ্চন আহে এতিয়া মোৰ অফিচতে তেনেকুৱা মই পাইছোঁ আৰু এতিয়া কথা হ'ল যে আমাৰ স্কুলবিলাকৰ টয়লেটবিলাক এতিয়া মই চাওঁ সৰু সৰু বাচ্চা টয়লেটবিলাক তেওঁলোকে যথেষ্ট লেতেৰা কৰে কিন্তু লেতেৰা কৰে সেই চাফা কৰিবৰ কাৰণে তেনেকুৱা সেই সময়ত মানে কি হ'ল যে চাফাই কৰ্মী আমাৰ অভাৱ চাফাই কৰ্মীৰ অভাৱ আৰু সেইকাৰণে মানে যদি আমি এটা ফাণ্ডৰ ব্যৱস্থা কৰি তেওঁলোকে কোনোবা এজন মানুহ ৰাখিব পাৰোঁ তেতিয়া আমাৰ এই প্ৰব্লেমটো নাথাকে এতিয়া হেডমাষ্টাৰ এজন গৈ পেলাই তেওঁ টয়লেটটোতো আমাৰ আছে তাৰ কিছুমান হেডমাষ্টাৰ আছে নিজে টয়লেট চাফা কৰি ধুনীয়াকৈ থয় আৰু পানী ছিষ্টেমটো যদি আমাৰ ঠিকমতে থাকে কিন্তু মই ভাবোঁ যে এতিয়া আমাৰ নগাঁও জিলাখনত
প্ৰত্যেকখন বিদ্যালয়তে আমাৰ পানী ব্যৱস্থা সুন্দৰভাৱে আছে হয় তাৰপিছতে আমাৰ ইলেক্ট্ৰিচিটি ব্যৱস্থা আছে কিন্তু কথা এই ইউটিলাইজেশ্যন আৰু এটা কথা হ'ল যে এটাই আমাক এটা ডেডিকেশ্যনটো লাগিব দেই ডেডিকেশ্যনটো লাগিব এইকাৰণে যে স্কুলখন মোৰ মই ভালকৈ কাম কৰিম গতিকে সেইটো মনোবৃত্তি যে প্ৰতিজন শিক্ষকৰ যদি আহে তেতিয়াহ'লে তেওঁলোকৰ ছাৰ্ভিচটো আমি বেছি পৰিমাণে পাওঁ কিন্তু যদি মই চাকৰি কৰিবলৈহে আহিছোঁ কিন্তু সেই মনোবৃত্তি হ'লে কি হ'ল যে আপুনি সেই এটা কোৱাৰ নিচিনা বা টয়লেট এটা হৈ থাকে য়েছ সেইটো হ'ব কিয় হ'ব তেওঁৰ ডেডিকেশ্যন নাই গতিকে যিহেতু মোৰ কথা হ'ল যে মই শিক্ষকসকলক ক'ম যিহেতু গভৰ্ণমেণ্টৰ পৰা আমি এটা দৰমহা পাইছোঁ আমি চলি আছোঁ গতিকে আমি ডেডিকেশ্যনটো দিবই লাগিব কিন্তু তেওঁলোকে সেই বস্তুটোৰ অভাৱ হোৱাৰ কাৰণে আমাৰ এই প্ৰব্লেম এটা হয় সেইকাৰণে মই ভাবিছোঁ যদি আমি কিবা কৰি যদি প্ৰত্যেকখন বিদ্যালয়ত যে মধ্যাহ্ন ভোজনৰ পৰাই হওক কিবা যদি আমাৰ চাফাই হিচাপে যদি তাপি যদি কিবা এটা পইচা যদি আমি খৰচ কৰিব পাৰোঁ বা কোনোবা এজনৰ মানুহক ৰাখিব পাৰোঁ অন্তত টয়লেট তেতিয়া আমাৰ ক্লিন হৈ থাকিলেও আমাৰ ছাত্ৰ ছাত্ৰীকেইটাও উপকৃত হ'ব আৰু আমাৰ টয়লেটৰ সকলো স্কুলত টয়লেটৰ ব্যৱস্থা আছে কিন্তু তাকে কি হ'ল যে বহুত সময় কি হ'ল যে তেওঁলোকে মেইনটেইন নকৰাৰ কাৰণে পিছত সেইটো এবেণ্ডন হৈ যায় গতিকে সেইটো নহ'বৰ কাৰণে ব্যৱস্থা কৰি আছোঁ যদি আমি যদি অকণ ফাণ্ডিং কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই সমস্যাটো সমাধান হ'ব হয় খুব সুন্দৰ ছাৰ আৰু ছাৰ সেইকাৰণে মই কৈছিলোঁ যে আমি নিজে জগৰীয়া যে আমি নিজৰ বস্তুখিনিক নিজেই কেনেকৈ ইউটিলাইজ কৰিব লাগে নাজানো আৰু এই ক্ষেত্ৰত আমি সকলোৱে একত্ৰিত হৈ পেলাই বিশেষকৈ শিক্ষক সমাজকো ক'ব বিচাৰোঁ যে আপোনালোকে ছাৰে অলৰেডি কৈছে যে যদি ইউটিলাইজ ভালকৈ কৰা যায় তেতিয়াহ'লে নিশ্চয় সেই সম্পত্তিসমূহক ধুনীয়াকৈ ৰাখিব পৰা যায় এটা ফাণ্ডিঙৰ ব্যৱস্থা কৰি পেলাই লোকেলিটিভাৱেও এনেকুৱা চাফাই কৰ্মচাৰী এজন আপোনালোকে ৰাখিব পাৰে এইটো এটা অল্টাৰনেটিভ ব্যৱস্থাপ্ৰণালী গতিকে কোনো হীনমন্যতাত ভুগিব নালাগে যিটো কাম নিজৰ কৰ্ম সকলোৱে কৰক আৰু মই নাভাবোঁ যে এজন শিক্ষকে ছাৰ DC ছাৰে এটা কথা কৈছিলে যে যিহেতু এজন শিক্ষকক জোৰ জবৰদস্তি শিক্ষকৰ চাকৰিটো দিয়াহি নাই বা যিকোনো এজন কৰ্মচাৰীক জোৰ জবৰদস্তি সেই চাকৰিটো কৰ বুলি অনা নাই তেওঁ নিজে আহি পেলাই যিহেতু সেই চাকৰিটো কৰিছে গতিকে ফুল্লি ডেডিকেশ্যনত যদি নকৰে তেন্তে সেই ব্যক্তিজন থকা আৰু নথকা একেটাই কথা গতিকে আমি আশাবাদী এতিয়া চাওঁ সেইদিনা আমাৰ গ্ৰেজুৱেট টিচাৰ ভেৰিফিকেশ্যন আৰু PGT ভেৰিফিকেশ্যন হৈ গ'ল হৈ যাওঁতে আমাৰ নগাঁও জিলাৰে কি কয় তেখেতে জুনিয়ৰ ষ্টেণ্ড কৰি আছে মানে তেওঁ MA BEd তেওঁ মানে তাতে গৈছে মানে ইণ্টাৰভিউ দিবলৈ কৈছে ছাৰ মই মানে টিচাৰ চাকৰিতে বেছি ভাল পাওঁ মানে এডমিনিষ্ট্ৰেটিভ লাইনত যোৱাতকৈ তেনেকুৱা মই আৰু কেইবাছো নাপাইছোঁ মানে তেওঁলোকে টিচিঙত আহিবই বিচাৰে কিন্তু কথাটো হ'ল যে টিচিঙত আহিব বিচৰাৰ পিছতো যে এতিয়া ইয়াৰ ভিতৰত মই আকৌ ক'বলৈ বিচাৰিছোঁ যে আমাৰ ইয়াতে বহুত প্ৰাইভেট স্কুলৰ টিচাৰ আহে প্ৰাইভেট স্কুলৰ টিচাৰ মানে তেওঁলোকে এইবাৰ টেট কোৱালিফাই কৰিছে তেওঁলোকে আমাৰ তাত ইণ্টাৰভিউ দিবলৈ আহিছে ভেৰিফিকেশ্যন কৰিবলৈ আহিছে কিন্তু তেওঁলোকে প্ৰাইভেট স্কুল এখনৰ চেলাৰী কিমান দিয়ে খুব লিমিটেড চেলাৰী তেওঁলোকে কাম কৰে কিন্তু তেওঁলোকে আহি পেলাই সেই তাতে 6টা 7টা তেওঁলোকে ক্লাছ কৰিব তাৰপিছত তাত ইভালুৱেশ্যন কৰিব কিবা কৰিব মানে সম্পূৰ্ণ সময়ত তেওঁলোকে এংগেজ হৈ থাকে কিন্তু তেওঁলোকে যেতিয়া আমাৰ ইয়ালৈ আহি যাব আহি যোৱাৰ পিছতে তেওঁলোকৰ সেই যে আগৰ ডেডিকেশ্যনটো প্ৰাইভেট স্কুলৰ প্ৰতি সেই ডেডিকেশ্যন ইয়াত হঠাৎ নোহোৱা হৈ যায় যে তেওঁলোকে আকৌ চাকৰি কৰিবলৈ আৰম্ভ কৰি দিয়ে গতিকে সেই মনোবৃত্তি মানে মই শিক্ষা বিষয়া বা মই টিচাৰ মই আগতে টিচাৰ মই টিচাৰ কৰি অহা মানুহ কিন্তু কথা হ'ল যে এই টিচিংটো যিহেতু মই একচেপ্ট কৰিয়ে ল'লোঁ হাৰ্ডলি মই একচেপ্ট কৰি ল'লোঁ গতিকে মই কিয় নিজক ডেডিকেট কৰিব নোৱাৰোঁ গতিকে ডেডিকেশ্যন যদি আমাৰ প্ৰত্যেকজন ব্যক্তিৰে থাকে তেতিয়াহ'লে আমাৰ এডুকেশ্যন চিষ্টেম বহুত আমি চেঞ্জ কৰি দিব পাৰোঁ ছাৰ এইখিনিতে মই এটা কথা জানিব বিচাৰোঁ যে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট ছেক্টৰ এতিয়া আমাৰ ৰাইজৰ মাজত এটা মানে কনচেপ্ট আছে যে বিশেষকৈ জনসাধাৰণৰ মাজত যে গভৰ্ণমেণ্ট স্কুলত দি লাভ নাই তাত মাষ্টৰবিলাকে হেমাহিকৈ ভালকৈ নপঢ়ায় বা প্ৰাইভেট স্কুলত মাষ্টৰবিলাকে ভালকৈ পঢ়ায় এতিয়া মই একজেক্টলি কথাটো এনেকৈ সুধিব বিচাৰোঁ আপোনাক যে প্ৰাইভেট স্কুলৰ দৰমহা কম গভৰ্ণমেণ্ট স্কুলত বহুত হাই লেভেলত দৰমহা পোৱা যায় 4th গ্ৰেড এজনৰ বহুত দৰমহা পায় তেওঁলোকৰ স্কুলো ভাল গতিকে ছাৰ দৰমহা ইমানখিনি পোৱাৰ পিছতো ইয়াত ডেডিকেশ্যন নাই বা দৰমহা কমকৈ পোৱা ফলতো প্ৰাইভেটত মানে ডেডিকেশ্যন ফুল ডেডিকেশ্যন এই ক্ষেত্ৰত ছাৰ তেওঁলোকক যোনে মনিটৰ কৰি আছে এই মনিটৰিং ক্ষেত্ৰত ধৰি লওক আপুনি IS হিচাপে মনিটৰিং কৰি আছে বা স্কুল এখনত প্ৰিন্সিপাল বা হেডমাষ্টাৰজনে মনিটৰিং কৰে ছাৰ এই মনিটৰিং ফেক্টৰটোৰ ওপৰত কিবা এটা নিৰ্ভৰ কৰে নেকি যে স্কুলখনৰ মাষ্টৰখিনি ডেডিকেশ্যন ল'ব বা ডেডিকেশ্যন নল'ব আপোনাৰ প্ৰথম কথা কওঁ যে ইয়াতে মোৰ টোটেল 2192 স্কুল LP ME হায়াৰ ছেকেণ্ডেৰী স্কুল আছে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে এটা প্ৰায় 5000 ওপৰত মোৰ এমপ্লয়ী আছে এটা কথা হ'ল যে আমি এজন প্ৰত্যেকখন বিদ্যালয়ত আমাৰ হেড এজন আছে গতিকে এখন স্কুলক ছুপাৰভাইজিং মনিটৰিং কৰাৰ এজন হেডজনৰ দায়িত্ব গতিকে
তেওঁ কেনেকুৱা ধৰণৰ মানুহ তেওঁ কৰিব পাৰিছেনে নাই গতিকে হেডজনে আমাৰ আছে বহুত ভাল স্কুল আছে প্ৰাইভেটতকৈ ভাল স্কুল আছে কিন্তু কথাটো হ'ল কি যে হেডজনৰ ওপৰত চব কথা নিৰ্ভৰ কৰে গতিকে আমাৰ মনিটৰিং চিষ্টেমটো আছে যে ISA মই স্কুল ভিজিট কৰোঁ বা মোৰ এবাৰ ইয়াতে মোৰ বিঅ'সকল আছে তাৰপিছত SI সকল আছে তাৰপিছতে ইয়াতে তাতে CRCC সকল আছে গতিকে তেওঁলোকৰ আমাৰ যিটো আমাৰ মেচিনাৰীটো আমাৰ ঠিকে আছে কিন্তু কথা হ'ল যে প্ৰত্যেকখন বিদ্যালয়ত কি হৈ আছে কোন মুহূৰ্তত কি ঘটি আছে মই ইয়াৰ পৰা ক'ব নোৱাৰোঁ কিয় ক'ব নোৱাৰোঁ কাৰণ মোৰ অফিচিয়েল কাম থাকে তাৰ মাজতে মই স্কুল বিদ্যালয় পৰিদৰ্শন কৰিবলৈ যাওঁ কিন্তু তাৰপিছত আমাৰ মেচিনাৰী তল লেভেলতো আছে গতিকে তাৰ ভিতৰতে মোৰ কথা হ'ল যে হেডজন যদি ষ্ট্ৰিক হয় তেওঁ টাইমিং ঠিকমতে কৰি লয় তেতিয়াহ'লে আমাৰ স্কুলবিলাক ভালে বহুত স্কুল ভালকৈ চলে ভাল প্ৰিন্সিপাল হেডমাষ্টাৰ আছে সুন্দৰভাৱে স্কুল একজেক্টলি ছাৰ মই আজিলৈকে বহুসকল প্ৰিন্সিপাল ছাৰক লগ পাইছোঁ আৰু তাৰে মেক্সিমাম প্ৰিন্সিপালসকল বৰ্তমান IC হিচাপে আছে আৰু তেওঁলোকে এটা দুখ প্ৰকাশ কৰে যে IC হিচাপে আছোঁ কাৰণে কেতিয়াবা কলিগসকলে সেই সন্মানটো নিদিয়ে যিটো ৰেগুলাৰ প্ৰিন্সিপালজনক দিয়া যায় গতিকে ছাৰ আগন্তুক পৰ্যায়ত আপোনালোকৰ আমাৰ নগাঁও ডিষ্ট্ৰিক্টত বিশেষকৈ IC প্ৰিন্সিপালৰ ঠাইত মানে প্ৰিন্সিপালৰ ৰেগুলাৰ ৰিক্ৰুইটমেণ্টৰ কিবা এটা মানে সুশৃংখলিত এটা ৰিক্ৰুইটমেণ্ট ব্যৱস্থা এটা কৰিব পৰা যাব নেকি নাই এইটো প্ৰচেছ আমাৰ ইতিমধ্যে আপোনাৰ চলি আছে ৰেগুলাৰ প্ৰিন্সিপাল ৰেগুলাৰ হেডমাষ্টাৰ দিবৰ কাৰণে গভৰ্ণমেণ্টৰ প্ৰচেছ আৰম্ভ হ'ল আমালৈ ইনষ্ট্ৰাকশ্যন আহিলে আমি কামখিনি প্ৰায় আমাৰ ড্ৰাফ্ট লিষ্টৰ বা চিনিয়ৰিটি লিষ্ট গোটেইখিনি আমি বনালোঁ বনোৱাৰ পিছতে কি হ'ল যে কোনোবাই কিবা কাৰণত গৈ কোৰ্ট কেছ কৰি দিলে কোৰ্ট কেছটো শেষ হোৱালৈকে আমি অকণমান ৰখি থাকোঁ হৈছে এইখিনি শেষ হ'লে আমি আৰম্ভ কৰি দিম ছাৰ এইখিনিতে মই বৰ দুখেৰে জনাওঁ যে আমাৰ শিক্ষাগুৰুসকল যিসকল আমাৰ গোটেই সমাজৰ বাবে আইডল হিচাপে আমি লওঁ আদৰ্শ হিচাপে লওঁ এতিয়া এখন হেডমাষ্টৰৰ চকী বা এখন প্ৰিন্সিপালৰ চকীৰ কাৰণে যেতিয়া দুজন মাষ্টৰে ইজনে সিজনৰ ওপৰত নানান কিছুমান অভিযোগেৰে মিছা অভিযোগে হওক বা সঁচা অভিযোগেৰে যেতিয়া কেছ কৰে এখন চেয়াৰৰ কাৰণে তেনেকুৱা বহুত কেছ শুনিছোঁ অকল আমাৰ নগাঁও ডিষ্ট্ৰিক্টতে নহয় নিকটৱৰ্তী হোজাই বা আমাৰ মৰিগাঁৱতো তেনেকুৱা বহুসকল পাইছোঁ যে বহু কেছ কৰিহে গৈ পেলাই আজি মই এখনত বহিছোঁ গতিকে ছাৰ আমাৰ শিক্ষকসকলৰ আদৰ্শই যদি সেই তেনেকুৱা মানে মনোবৃত্তিৰ হয় শিক্ষকসকলে যদি ইজনে সিজনৰ লগত মানে ফাইটি লাগে তেতিয়াহ'লে সেই তেনেকুৱা শিক্ষকসকলৰ পৰা আমাৰ সমাজখনলৈ বা সেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকললৈ কেনেকুৱা এটা আদৰ্শ স্প্ৰেড হ'ব সেইটো আপুনি তেনেকুৱা ছাত্ৰ ছাত্ৰী একো উপকৃত হ'ব নোৱাৰে প্ৰথম কথা হ'ল যে আপোনাৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰ চেয়াৰখনৰ কাৰণে আমি বহুত কোৰ্ট কেছ ৰিপ্লাই কৰিব লগা হয় আৰু বিশেষকৈ এই মনোবৃত্তি কিন্তু খুব বেয়া কিয় বেয়া মই ক'ব বিচাৰিছোঁ কি যে তেওঁলোকৰ কথা হ'ল যে তোমালোকে ফাৰ্ষ্টত টিচাৰ হোৱাৰ পিছত তোমালোকে ছিনিয়ৰিটিৰ ওপৰত তোমালোকে এই চেয়াৰখন পাবা ঠিক আছে আৰু তাৰপিছতে তেওঁলোকৰ কি হয় নাজানো আৰু কিবা কিবি উলিয়াই ল'ব উলিয়াৰ পিছতে তেওঁলোকে কোৰ্ট কেছ কৰি দিয়ে তাৰপিছত কিছুমান ছাকচেছ হয় আৰু কোৰ্ট কেছ কৰি দিয়াৰ পিছত স্কুলখনৰ যিটো কাঠামোটো সম্পূৰ্ণ ভাঙিব তেওঁলোকৰ মানে লবি ছিষ্টেম হয় যিজনে কোৰ্ট কেছ কৰি আহি চেয়াৰখনত বহিলে তেওঁলোকে যেতিয়া কথা নুশুনা হয় গতিকে এনেকুৱা এটা পৰিৱেশ এটা ক্ৰিয়েট হয় আৰু পৰিৱেশটো ক্ৰিয়েট হ'লে তাৰ ৰিজাল্টটো ক'ত হয় যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভুগিব গতিকে এই ছিষ্টেমটো মই একেবাৰে ছাপৰ্ট নকৰোঁ একেবাৰে ছাপৰ্ট আমাৰ ছিষ্টেম আছে এতিয়া মানুহ এজনে কি তেওঁলোকে যদি আমি অথৰিটি আছোঁ তেওঁলোকৰ যি ক্লেইম আছে প্ৰথমতে আহি আমাৰ ওচৰত ক্লেইমটো কৰক কিন্তু আমাৰ ওচৰত তেওঁলোকে নাই ডাইৰেক্ট তেওঁলোকে কোৰ্টলৈ গুচি যায়গৈ গতিকে এইটো ছিষ্টেমৰ বাহিৰৰ কথা যে থ্ৰ' ডিপাৰ্টমেণ্টেলিতে যাব লাগিব মোক জনাব লাগিব আমাৰ ওপৰত ডাইৰেক্টৰ মেডাম আছে ডাইৰেক্টৰ জনাব লাগিব তাৰপিছতে মোক কৰিব লাগে কিন্তু তেওঁলোকে ইয়াত নাহে তেওঁলোকে ডাইৰেক্ট গৈ কোৰ্টলৈ গুচি যায়গৈ সেই ছিষ্টেমটোৱে আমাক মানে কি হ'ল যে আমাৰ যিটো বিদায়তনিক এইটো দিশটো সেই দিশটোৱে আমাক কিছু পৰিমাণে হেম্পাৰ কৰিছে আৰু স্কুলবিলাকৰ ছাত্ৰ ছাত্ৰীৰ মনত মানে এনেকুৱা মুখ দুই এখন স্কুল কেতিয়াবা ওলাই যায় যে ছাত্ৰ ছাত্ৰীৰ বিশৃংখল পৰিস্থিতি আজি মই এই কোৰ্ট কেছৰ কাৰণে আজি বহুকেইখন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল হৈ থাকিব লগা হৈছে গতিকে মই এতিয়া ইয়াক কি কৰোঁ ইয়াৰ পৰা মই একাডেমিক ইনচাৰ্জ এজন ৰাখিলোঁ তেওঁ তাত চোৱা চিতা কৰে আৰু গতিকে এজন পাৰ্মানেণ্ট হেডমাষ্টাৰ যেন থাকিব তেওঁক মানিবলৈ সকলোৱে বাধ্য হয় গতিকে আমাৰ আচলতে কথা হ'ল দোষী কোন দোষী আমি নিজেই যে আমি কথা হ'ল যে আমাৰ ডেডিকেশ্যনটো আমাৰ নোহোৱা হৈ গ'ল আমি মানে কি হ'ল মানে আমি কি ক'ম আৰু আমি যেতিয়া লোভত সোমাই যাওঁ চেয়াৰখনত বহিলোঁ মই বিৰাট মই সেইখন অঞ্চলৰ হেডমাষ্টাৰ হ'ল প্ৰিন্সিপাল মই বহুত কেছ ইয়াত পাইছোঁ যে অন্য এটা উদ্দেশ্য নাই যিকোনো উপায়ে হেডমাষ্টাৰৰ চেয়াৰখনত মানে বহিবই লাগিব আৰু সেই অঞ্চলৰ মানুহে তেওঁক মানে বিৰাট মানি লয় আৰু তেনেকুৱা মানে মই এনেকুৱা বহুত কেছ পাইছোঁ এইটো LP হওক ME হওক হাইস্কুলেই হওক গতিকে তেওঁলোকে মানে
কথা হ'ল যে হেডমাষ্টাৰ চেয়াৰখন এনি হাউ বহিবই লাগিব, বহিলে তেওঁ এটা বিৰাট মৰ্যাদা সেই অঞ্চলত পাব। গতিকে তেনেকুৱা মানে কিছুমান ইণ্ডিকেটৰ তেওঁলোকক কাম কৰে, যাৰ কাৰণে গৈ পেলাই তেওঁলোকে এইবিলাক কোৰ্ট কেছ গৈ পেলাই বিশৃংখল কৰিব আৰু এইটো হ'ব নালাগে ছাৰ, আচলতে একেবাৰে নালাগে। শিক্ষাত এই বস্তু থাকিবই নালাগে আচলতে। শিক্ষাটো চৰকাৰেই হওক সকলোৱে শিক্ষাতেই গুৰুত্ব দিয়ে, আৰু এই শিক্ষা দ্বাৰাইতো আমি ডাঙৰ মানুহবিলাক বা পৃথিৱীৰ ডাঙৰ মানুহবিলাক ওলাই আহিছে। গতিকে আমাৰ ছিষ্টেমটোতে যদি এখন খেলি মেলি কৰি দিয়ে তেওঁৰ মনটো বেয়া লাগিব নিশ্চয়। হয় ছাৰ, খুব ধুনীয়া ছাৰ। ছাৰ এতিয়া আহিছোঁ এটা বহুতেই মূল্যৱান এটা টপিক, যে মিড ডে মিল। এতিয়া ছাৰ মিড ডে মিল বুলি কওঁতে আমি পোৱা নাছিলোঁ, সেইটো আমাৰ দুৰ্ভাগ্য আছিলে। হয়, কিন্তু বৰ্তমান মিড ডে মিল ব্যৱস্থা কৰিছে, বহুতে এটা ভাল ব্যৱস্থা। কাৰণ ৰাতিপুৱাই ওলাই যোৱা ছাত্ৰসকলে বা ছাত্ৰীসকলে কিবা এটা যদি খাবলৈ পায় তেওঁলোকে দিনটোৰ কাৰণে মানে সতেজ হৈ যায় বাকীকেইটা ক্লাছ কৰিবৰ কাৰণে। এতিয়া কথা হ'ল ছাৰ, আমি বিজ্ঞানত এটা কথা পাইছোঁ যে মিড ডে মানে আমাৰ খাদ্য, ল'ৰা ছোৱালীৰ খাদ্য সুষম আহাৰ হ'ব লাগে। এতিয়া দেখাও পাওঁ বিভিন্ন বিদ্যালয়ত সোমবাৰে চয়াবিন, কিন্তু ছাৰ মই জানিব বিচাৰোঁ যে তালিকাখন থকাটো ডাঙৰ কথা নহয়, কিন্তু দৰাচলতে মিড ডে মিলৰ সেই ভোজন সাজ সেই ল'ৰা ছোৱালীসকলৰ কাৰণে প্ৰকৃতাৰ্থত সুষম আহাৰৰ সাজ হয়নে? একচুৱেলি শুনক যে আমাৰ মিড ডে মিলৰ যিটো স্কিমটো হয় PM পোষণ হয়, এটা সুন্দৰ ছিষ্টেম এটা হয়। বিশেষকৈ আমাৰ বহুত গ্ৰাম্যাঞ্চলৰ বা চহৰাঞ্চলৰ এনেকুৱা হয় যে ৰাতিপুৱা নিউট্ৰিশ্যন কিবা এটা ঘৰতে ভাতকেইটা খাই আহিব এনেকুৱা পৰিৱেশো নাথাকে আমাৰ স্কুলবিলাকত। সেইকাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টে এইবিলাক চিন্তা চৰ্চা কৰি মানে এই ছিষ্টেমটো এটা আনি দিলে যে অন্ততঃ এই বাচ্চাকেইটা নোখোৱাকৈ দিনটো আহি স্কুলত থাকিব। গতিকে তেওঁলোকক আমি খাদ্য যোগান দিওঁ, অলপ নিউট্ৰিশ্যন ফুড যদি আমি দিওঁ, গতিকে এইটো লৈ পেলাই এই আৰম্ভ হ'ল প্ৰচেছটো। সেইটো সুন্দৰ এটা প্ৰচেছ। কিন্তু কথাটো হ'ল কি যে এনেকুৱা দুই এটা কেছ আমাৰ তাত আহে, কিন্তু এতিয়া মিড ডে মিল আমাৰ সুন্দৰভাৱে চলি আছে। এতিয়া চৰকাৰে কণীও দিছে, কোনো কোনো স্কুলত দুটা কণীও দিছে। আৰু কথা হ'ল যে আমাৰ যিখন মিড ডে মিলৰ যিখন আমাৰ এইখন তালিকাখন সুন্দৰভাৱে আছে। হয়তো কোনোবাই স্কুল বা কোনোবাই হয়তো গাফিলতি কৰি দুই এটা খেলি মেলি কৰিব পাৰে, তাৰ কিন্তু আমি ডিচিপ্লিন একশ্যনো লৈছোঁ মই। আৰু যোৱা মাহতে মই দুজনৰ একশ্যন ল'ব লগা হৈছে, মানে তেওঁলোকে ৰুটিনখন ফ'ল' আপ কৰা নাই, যে বাচ্চাকেইটাক যিমানখিনি দিব লাগে পৰিমাণৰ সিমান পৰিমাণৰ দিয়া নাই, যাৰ কাৰণে মই তেওঁলোকক ছাছপেনশ্যন কৰিব লগা হৈছে বা বেলেগ স্কুলত মই দি দিব লগা হৈছে। গতিকে এনেকুৱা ঘটনাবিলাক হৈ থাকে। কথাটো মই আপোনাক কি ক'লোঁ, ইয়াত চব ডেডিকেশ্যন লাগিব যে বাচ্চাকেইটা মোৰ সিহঁতৰ বা মুখৰ ভাতকেইটা মই কাঢ়ি খাব নোৱাৰোঁ। এই ক্ষেত্ৰতে মই এনেকুৱাও প্ৰিন্সিপাল বা হেডমাষ্টাৰসকলক পাইছোঁ যিসকলে কয় যে পৰ্যাপ্ত পৰিমাণৰ টকা আমি পাওঁ, যদি ইচ্ছা কৰা যায় তেতিয়াহ'লে ধুনীয়াকৈ খুৱাব পাৰি। আৰু এনেকুৱা প্ৰিন্সিপালো মই বা এনেকুৱা হেডমাষ্টাৰো পাইছোঁ যিসকলে কয় যে এটা ষ্টুডেণ্টৰ এগেইনষ্টত ইমান টকা 4 টকা 45 পইচা নাই, এতিয়া বেছি হৈছে 8 টকামান হ'ল। 8 টকাত জানো এই আগতে যেতিয়া 4 টকামান আছিলে বা 5 টকামান আছিলে তেতিয়া কৈছে চাকচোন 5 টকাত মই কণীয়ে কিনিম নে তেল নিমখে কিনিম, তেনেকুৱাই। এতিয়া একাংশই কয় যে পৰ্যাপ্ত পৰিমাণে ধুনীয়াকৈ মেনেজ যদি মনিটৰিং ভালকৈ কৰা যায় ধুনীয়াকৈ চলাব পৰা যায়, একাংশই কয় যে পৰ্যাপ্ত নহয়। আচলতে ঠিকে আছে, নাই এইটো মই যিমানখিনি চাইছোঁ বা স্কুলবিলাক ঘূৰিছোঁ, নাই ঠিকে আছে। মানে যিটো এতিয়া গভৰ্ণমেণ্টে পইচা এতিয়া পৰ্যাপ্ত পৰিমাণে দিছে। আমাৰ সেইটো আমাৰ 6 টকা কিমান পইচা আৰু 10 টকা কিমান পইচা আছে এতিয়া সঁচাকৈ এইটো ঠিকে আছে, ইমান প্ৰব্লেম নাই। হয় ছাৰ, পুনৰ আকৌ আপোনাৰ মই লাইফৰ প্লেনিঙত আহিছোঁ যে আপুনি নগাঁও ডিষ্ট্ৰিক্টখনক মই আপোনাৰ পাৰ্চনেল অভাৰভিউটো মই জানিব বিচাৰোঁ। আপুনি নগাঁও ডিষ্ট্ৰিক্টত থকালৈকে নগাঁও ডিষ্ট্ৰিক্টৰ শৈক্ষিক বাতাবৰণটোক আপোনাৰ দৃষ্টিৰে কেনেকুৱা এটা নেক্সট লেভেললৈ লৈ যোৱাৰ পৰিকল্পনা আপুনি দেখিছে, আৰু ৰাইজৰ পৰা আপুনি কেনেকুৱা ধৰণে সঁহাৰি বিচাৰে বা শিক্ষকসকলৰ পৰা আপুনি কেনেকুৱা ধৰণে সঁহাৰি বিচাৰে, আপুনি যদি সকলোকে এটা আহ্বানমূলকভাৱে কয় তেতিয়াহ'লে বহুতেই ভাল। নাই চাওক, প্ৰথমতে মই যেতিয়া নগাঁও ডিষ্ট্ৰিক্টত আহিছিলোঁ তেতিয়া মেট্ৰিকৰ মই যিটো ৰিজাল্ট চাইছিলোঁ 56 এনেকুৱা, তাৰ ওপৰত নাবাঢ়ে। তাৰপিছতে মই আমাৰ অধিবিদ্যা পৰিষদ আৰু আমাৰ সকলৰ লগত আলোচনা কৰিলোঁ যে আমি কেনেকৈ আমিতো আপডেট কৰিম, কেনেকৈ আমি পাৰ্চেণ্টেজ হাই কৰিম। তাৰপিছতে আমি কিছুমান ছিষ্টেম আৰম্ভ কৰিলোঁ অধিবিদ্যা পৰিষদৰ পৰা। কৰাৰ পিছতে আমাৰ শিক্ষকসকলেও মোক এই সঁহাৰি দিলে। তাৰপিছতে আমি ৰিমেডিয়েল ক্লাছৰ পৰা কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ পৰা আৰম্ভ কৰি তাৰপিছতে ৰিমেডিয়েল ক্লাছত মই বেছি গুৰুত্ব দিয়া হ'লোঁ। যে ৰাতি মই 11টাতে ফোন কৰোঁ ক'ৰবাত হেডমাষ্টাৰক যে আপোনাৰ অমুককেইটা ৰিমেডিয়েল ক্লাছিং কৰিলে নে আজি। তাৰপিছতে গতিকে এই এনেকৈ যেতিয়া আৰম্ভ কৰি দিলোঁ, তাৰপিছত লাহে লাহে আমাৰ গ্ৰ' হৈ পেলাই হয়তো যোৱা লাষ্ট ইয়াৰটো 87%লৈকে আমাৰ মেট্ৰিক হৈছে, যোৱাবাৰ 72% মেট্ৰিকৰ ৰিজাল্ট হৈছে। গতিকে আমাৰ অলপ চেঞ্জিং হৈছে, আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ভাল আমাৰ 88, 89 এনেকুৱা পাৰ্চেণ্ট হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টবিলাক আমাৰ হৈ আছে। গতিকে এতিয়া আমাৰ অলপ চেঞ্জেছ আহিছে। আমাৰ
গতিকে আমাৰ শিক্ষকসকলো ডেডিকেট কিছু কৰিছে আৰু আমি নতুন কিছু টেট টিচাৰ পাইছোঁ তেওঁলোকেও হয়তো ডেডিকেশ্যন কৰিছে তাৰ উপৰি আমাৰ আগৰ শিক্ষকসকলতো আছেই গতিকে আমি সেইখিনি আমাৰ একাডেমিক কাউন্সিলৰ পৰা আৰম্ভ কৰি আমি গোটেইখিনি মানে ছেকেণ্ডেৰী লেভেলৰ মেট্ৰিক অনাৰ্ছ আমি যিখিনি মানে আপগ্ৰেড দিছিলোঁ সেইখিনি আমি ভালকৈ মনিটৰ কৰি আছোঁ আৰু হৈছে আৰু কুৱেশ্যন পেটাৰ আমাৰ গুৰুত্ব দিওঁ মানে আমাৰ এনেকুৱা ধৰণৰ হয় যে আমাৰ অধিবিদ্যা পৰিষদত আমাৰ যেতিয়া সেৱাত গৈ ট্ৰেইনিং কৰি আহে তাৰপিছত কুৱেশ্যন পেটাৰ্ণ আমাৰ কেনেকুৱা হ'ব এইখিনি কৰিবলৈ যাওঁতে আমাৰ এনেকুৱা হৈছে যে আমাৰ 70-75% আমাৰ হাফ ইয়েৰলি কুৱেশ্যন পেপাৰ মানে কমন পৰি যায় মেট্ৰিকত গতিকে ছিষ্টেমটো আমাক কিছু আপ কৰিছে গতিকে আমাৰ ইয়াতে কিছু শিক্ষক আছে তেওঁলোকে কিন্তু ভালকৈ চিন্তা চৰ্চা কুৱেশ্যন পেটাৰ্ণ কেনেকৈ আমি কুৱেশ্যন ছেটিং কৰিম কেনেকুৱা ধৰণৰ এই ছিষ্টেম তেওঁলোকে কৰি আছে হয় আৰু আশা কৰোঁ ইয়াৰ পৰা ভাল এটা মানে নিশ্চয় আমাৰ শিক্ষকসকল লাগি আছে আমাৰ একাডেমিক কাউন্সিলে যথেষ্ট ইয়াত কাম কৰি আছোঁ আৰু আমি মনিটৰিং ছিষ্টেম এক্সামিনেশ্যন ছিষ্টেমটোত আমি অলপ বেছি গুৰুত্ব দিওঁ ডেফিনেটলি আৰু আউটকামটো ভাল আহিব আৰু ছাৰ মই এইখিনিতে জানিব বিচাৰোঁ যিটো আমি জ্ঞান বাৰ্তা হিচাপে সংকলিত কৰোঁ আপোনাৰ জীৱনৰ সেইটো কোনটো মূল মন্ত্ৰ আছিল যিটো মূল মন্ত্ৰই আপোনাক আজি আনি নগাঁও ডিষ্ট্ৰিক্টৰ IAS হিচাপে খ্যাতি দিবৰ কাৰণে সক্ষম হৈছে সেই মূল মন্ত্ৰটো যিটো মূল মন্ত্ৰই আপোনাক সদায় শক্তিশালী কৰি ৰাখিছে সেই মূল মন্ত্ৰটো যিটো মূল মন্ত্ৰই আপোনাক জীৱনলৈ নানান কিছুমান নিগেটিভিটি আহিলেও সেই নিগেটিভিটিসমূহক অভাৰকাম কৰিবলৈ আপোনাক মনত এটা শক্তি যোগান ধৰে শুনক প্ৰথম কথা হ'ল মই মানুহটো অলপ বেছি ফাৰ্ষ্ট তাৰমানে মই মানে এলাহ কৰি নাথাকোঁ সাধাৰণতে মই বেছি মুভমেণ্টটো মোৰ বেছি হয় সেইকাৰণে কামবিলাকো বা একাডেমিক চাইড মোক মই বেছি মই ফাৰ্ষ্ট লেভেলত ঘূৰি থাকোঁ আৰু গতিকে কথাটো কি কাম মানে পেলাই থ'বলৈ মই নিবিচাৰোঁ আৰু মোৰ এই সন্ধিয়া হ'লে মোৰ মানে মোক সাধাৰণতে মোৰ ইয়াতে কোনো ফাইল ৰাখি মই নিদিওঁ মানে কোনো আৰু এতিয়া কোনোবা পাব্লিক আহিব কেতিয়াবা এনেকুৱা হয় কোনোবা আহি পেলাই টিচাৰ কিবা কাৰণে বহি আছে মই সোধোঁ আপুনি কি কাম আছিলে মই লগে লগে আহি পেলাই কামটো যদি কিবা আছিল লগে লগে মই কৰাই পেলাই পঠাই দিওঁ এটা মই পেণ্ডিং এইটো পেঞ্চনাৰ্ছৰ কেছবিলাক আমাৰ এতিয়া আজিকালিতো ডিজিটেল ছিষ্টেম হৈ গ'ল আৰু ইয়াত পেঞ্চন এই কক্ষ আছে আমাৰ লগতে যে কোনো পেণ্ডিং কেছ আমাৰ নাই খালি ধৰক আপোনাৰ 2-4টা কেছ আমাৰ আছে বিষয়ে হেডমাষ্টাৰ প্ৰিন্সিপাল পাৰ্মানেণ্ট তেওঁলোকৰ অডিটৰ প্ৰব্লেম আছে গতিকে অডিটৰ কাৰণে হয়তো কেইদিন আমাৰ দেৰি হয় বাকী টিচাৰ্ছ আমাৰ ইয়াত কোনো প্ৰব্লেমে আমাৰ লগে লগে হৈ থাকে এলিমেণ্ট এণ্ড ছেকেণ্ডেৰীত আমাৰ কোনো পেণ্ডিঙে আমাৰ লগে লগে কাম কৰি আছে হয় আৰু ছাৰ এই ক্ষেত্ৰত আমাৰ আগতে আমি শুনিবলৈ পাইছিলোঁ যে এজন টিচাৰে মানে ৰিটায়াৰমেণ্ট হোৱাৰ পাছত তেখেতৰ অফিচিয়েল এই কামসমূহ কাৰ্যক্ৰমণিকাসমূহ হোৱাত বহুতে হেমাহি হয় বা এখন টেবুলৰ পৰা আন এখন টেবুললৈ গ'লে এটা সময়ত ঘোষ প্ৰথাত বোলা বস্তু এটাও আছিলে নাই আজিকালি সেই ছিষ্টেমটো নাই আজিকালি চব ছিষ্টেম নাই কেৱল ডিজিটেল ছিষ্টেমতে কাম হয় যেতিয়া তেওঁলোকে আমি কি কৰোঁ যে পেঞ্চন পেপাৰ্ছখিনি তেওঁলোকে ক'ৰবাত গৈ কৰি মেলি ৰেডি কৰি লৈ আহিব ইয়াতে খালি আপলোড কৰি দিব মানে বৰ্তমান আমি ফুল এষ্টিউৰিটি যে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ যিসকল বৰ্তমান ৰিটায়াৰমেণ্ট হৈ আছে যিসকল শিক্ষক ৰিটায়াৰমেণ্ট হৈছে তেওঁলোকৰ পেঞ্চনৰ প্ৰচেছত তেওঁলোকে কোনো ধৰণৰ নহয় এতিয়া আৰু এটা ইণ্টাৰেষ্টিং কি আমাৰ বহু টিচাৰ আহিছে কি এতিয়া পেঞ্চন গুৱাহাটী পেঞ্চন ডিপাৰ্টমেণ্টৰ পৰা মানে এনেকুৱা হৈছে যে তেওঁ ৰিটায়াৰমেণ্টৰ বিফ'ৰ ৰিটায়াৰমেণ্টত PPO আহি যায় তেওঁলোকৰ ৰিটায়াৰ নহয়ে তাৰ আগতে তেওঁলোকে হাতত PPO পাই যায় পেঞ্চন অৰ্ডাৰ পাই যায় তেওঁলোকে মানে ফিনান্সিয়েল অৰ্ডাৰটো তেওঁলোকে পাই যায় গতিকে বহুত বেছি আপডেট হৈছে বহুতেই ভাল আৰু আমি আশা কৰোঁ আমাৰ আগন্তুক পৰ্যায়ত আমাৰ শিক্ষকসকলে নিশ্চয় এনেকুৱা কিছুমান মানে বাৰ্ডেন নাপায় আজি আৰু এনেকুৱা ঠিকে আছে মই আপোনাৰ যোগেদিও মই শিক্ষকসকলক মই আহ্বান জনাওঁ আমাৰ ডেডিকেশ্যনটো সকলোকে দিবই লাগিব বাচ্চাকেইটা আমাৰ গতিকে তেওঁলোকক চাব লাগিব আৰু আমাৰ ৰিজাল্ট পাতিও ভাল হ'ব লাগিব কাৰণ ভৱিষ্যত মেৰুদণ্ড এই বাচ্চাকেইটাই গতিকে সিহঁতে আমাক গৈ পিছত আকৌ চোৱা চিতা কৰিব অতি দুখেৰে আপোনাক জনাওঁ যে আমি এটা কথা শুনিছিলোঁ যে আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক কিন্তু ছাৰ অতি দুখেৰে জনাওঁ হয়তো আপোনাৰ ওচৰত তেনেকুৱা কেছ আহিছে মেবি আজিকালি ক্লাছ 7, 8, 9, 10 তেনেকুৱা ল'ৰাবিলাকে বিশেষকৈ ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে আৰু এই ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ মূল কাৰণসমূহনো কি চাইক'লজিকেলি হ'ব মেবি বহুতে কয় গুণজ্ঞানী ব্যক্তিসকলে গতিকে ছাৰ আপুনি IAS বিষয়া হিচাপে স্কুল ইনস্পেক্টৰ হিচাপে আপুনি আমাৰ নগাঁৱৰ সেই বিদ্যালয়সমূহ প্ৰতিখন বিদ্যালয়তে ড্ৰাগছৰ এনেকুৱা এটা মানে সজাগতামূলক সভা দিছে নেকি বা আগলৈ পৰিকল্পনা কৰিছে নেকি নাই আপুনি এটা সুন্দৰ কুৱেশ্যন কৰিলে এইটো হয় তাৰমানে এইটো এটা চেঞ্চিটিভ ইছ্যু এটা হয় বিশেষকৈ এতিয়া তেওঁলোকৰ যিটো বিহেভিয়াৰেল চেঞ্জ বিশেষকৈ বিহেভিয়াৰেল চেঞ্জ মই এইটো ক'ব বিচাৰিছোঁ ক্লাছ 9, 10, 11, 12 হয় এই বাচ্চাবিলাকক সাধাৰণতে লক্ষ্য কৰা যায় মই যে স্কুল ভিজিট কৰিবলৈ যাওঁ হয় তেতিয়া মই দেখা পাওঁ যে তেওঁলোকে এই যে ৱালৰ চুপাৰফে পিকাই থোৱাটো হয় তাৰমানে সিহঁতে গুটখা খায়
আৰু বিশেষকৈ আমাৰ এটা স্কুলবিলাকত আমাৰ এই আছে আমাৰ এনকৰ্ডৰ আমাৰ ক্লাব খুলি থোৱা আছে স্কুলবিলাকত আমাৰ বেনাৰ লগোৱা আছে ধূমপান নিষিদ্ধ এৰিয়া 100 মিটাৰ ৰেডিয়াছৰ ভিতৰত তাৰপিছতে আমাৰ আৰু ইফালৰ পৰা আমাৰ বিশেষকৈ আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা এনকৰ্ডৰ মিটিং এইবিলাক আমি কৰি আছোঁ আৰু তাৰপিছত আৰ্লি চাইল্ড মেৰেজৰ ওপৰতো আমি এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ আৰু বিশেষকৈ এই যে বিহেভিয়াৰ যিটো চেঞ্জ এতিয়া সেইদিনা মোক এজনে আহি পেলাই কুৱেশ্যনটোৱে কৰিছিলে যে বিহেভিয়াৰ যিটো চেঞ্জ হৈ আছে আমাৰ বাচ্চাবিলাকৰ বিশেষকৈ কথা হ'ল কি জানে মই ইয়াতে চাওঁ যে ছ'চিয়েল মিডিয়া হয় তাৰপিছতে আহিলে কি হ'ল যে তেওঁলোকে এই যে আজিকালি মাক দেউতাক সেইদিনা এটা সেই চাওক যে যোৰহাটৰ কাহিনী এটা দুখ লগা সৰু বাচ্চাটো যে সি টিভিটো চাই আছিলে মাকে টিভিটো বন্ধ কৰিলে সি ড্ৰাষ্টিক ডিচিশ্যন এটা লৈ ল'লে গতিকে এই যে চেঞ্জটো এতিয়া স্কুলবিলাকতে কি হয় ল'ৰা ছোৱালী সিহঁতৰ মাজতে মানে এইটো মাৰপিটা লাগে এনেকুৱাবিলাক হয় মানে কি হ'ল যে এই মানে এতিয়া মই মানে ক'বলৈ বহুতখিনি কথা ক'ব লাগিব এতিয়া চাওক যে সৰু বাচ্চা এটা কি হৈছিল যে এতিয়া সৰু বাচ্চাটো দেখা যায় যে কি হ'ল মাকে এতিয়া বেলেগ মানুহটো নাই মাকে কি হ'ল যে বাচ্চাটোক মানে মোবাইলটো আনি দিছে মোবাইলটো দেখুৱাই খুৱাই মানে ভাতকেইটা খুৱাই সময় নাযায় মোবাইলটো সৰুৰে পৰা এডিক্ট কৰিয়ে দিছে গতিকে সেই মোবাইলটো যে কণ্টিনিউ হ'ল তাৰ মোবাইল চাই ভাল পায় মোবাইলটো হাতত দি দিলে মোবাইলে সি টিপি থাকিলে চাই থাকিলে তাৰপিছত সেই মোবাইল প্ৰীতিটো যে সৰুৰ পৰা আহি গ'ল তাৰপিছত এতিয়া আৰু দুখ লগা হৈছে যে আজি প্ৰজন্মবিলাক এনেকুৱা ধৰণৰ হৈছে যে মাহী জেঠী পেহাই খুৰা বা এইবিলাক কৰে সিহঁতে আজিকালি বুজিব নোৱাৰা হয় কিয় বুজিব নোৱাৰা মানে সময় নাই কাৰণ মোবাইলটোতে ব্যস্ত থাকে আগতে আমাৰ দিনত এনেকুৱা আছিল যে গৰমৰ বন্ধ হ'লে আমি মামা ঘৰলৈ গৈছিলোঁ তাৰপিছতে মামা ঘৰত থাকিছিলোঁ আৰু তেতিয়া ধৰক আমি সৰু এই ধৰক সৰু সফুৰাখন বিচাৰি ফুৰিছিলোঁ সেইখন পঢ়িছিলোঁ এনেকুৱা সৰু মেক্সিমাম মেগাজিন আমি পঢ়িছিলোঁ তেতিয়া কিন্তু আজিকালিতো ল'ৰা ছোৱালী মোবাইলটোৱে হ'ল কিন্তু মোবাইল প্ৰীতিটো ইমান বেছি হৈ গ'লগৈ সেইবিলাক চাওঁতে এটা দীৰ্ঘাংশ মনোবৃত্তি এটা মূৰত সোমাবলৈ আৰম্ভ কৰিলে গতিকে ক'লে মাক দেউতাকে ক'লেও হঠাৎ কিবা ওলোটা এনচাৰ দিব এতিয়া স্কুলত আহিলেও তেওঁলোকে বা বিদ্যালয়ত পঢ়া শুনা কৰি আছে তাৰ মাজতে সিহঁতৰ তেনেকুৱাবিলাক হয় তাৰমানে এই যে ছ'চিয়েল মিডিয়াতে বেছিকৈ এই ক্ষেত্ৰত কৰা বুলি ভাবোঁ কাৰণ মাক দেউতাকে সময় দিব নোৱাৰে কথা মাকো আজিকালি কি হ'ল যে আগতে আমি এতিয়াতো মোৰ কিমান আছে ইয়াতে মোৰ প্ৰায় 80% মহিলাই মোৰ এতিয়া চাকৰি কৰে আৰু হাজবেণ্ডবিলাকো চাকৰি কৰে গতিকে দুয়োজনে চাকৰি কৰে ঘৰত কোন আছে সিহঁতক চাবৰ কাৰণে গতিকে কথা হ'ল যে এসময়ত মাকবিলাক আছিলে মাকবিলাক সোনকালে চাইছিলে ককা আছিলে আইতা আছিলে এই কনচেপ্টবিলাক সেইবিলাক লাহে লাহে নোহোৱা হৈ গৈ আছে এতিয়া হয়তো এই ক্ষেত্ৰত আমি নিজে জগৰীয়া যে আমি ইউনিক ফেমিলি এটা মানে আপোনাৰ বনাবলৈ গৈ পেলাই হয়তো আমাৰ ল'ৰা ছোৱালীসমূহৰ ভৱিষ্যতবিলাক আমি নিজে ধ্বংস কৰি পেলালোঁ আৰু বহুতে এগ্ৰেছিভ বোলে আজিকালি ল'ৰা ছোৱালীবিলাক বহু বেছি এগ্ৰেছিভ যদিহে আমাৰ ল'ৰা ছোৱালীসমূহে মাহী পেহা বা এনেকুৱা মামা এওঁলোকৰ সংস্পৰ্শত থাকিলেহেঁতেন তেন্তে মাক দেউতাকে চাকৰি কৰিলেও খুৰাক বা ইহঁতে মানে আপোনাৰ চকু কাণ দিলেহেঁতেন কিন্তু সেই ব্যৱস্থা নোহোৱা হ'ল আৰু এই বস্তুতে মই দৰ্শক ৰাইজ আপোনালোকক বৰ্তমান নগাঁও জিলাৰ ইন্সপেক্টৰ অফ স্কুল IS ডাঙৰীয়াৰ কাষৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ যে আমি আমাৰ সন্তানৰ ভৱিষ্যত আমি নিজেই ধ্বংস কৰি আছোঁ মোবাইল এডিক্ট কৰাৰ পৰা ছাৰে ইতিমধ্যে উল্লেখ কৰিছে লগতে আমি ফেমিলিক সংযুক্ত কৰি নাৰাখি পেলাই আজি আমাৰ ল'ৰা ছোৱালীসমূহক যে বিহেভিয়াৰেল চেঞ্জ মানে আমাৰ তেওঁলোকৰ ব্যৱহাৰিক এটা চেঞ্জ হৈ গ'ল চাইক'লজিকেল চেঞ্জ আৰু যিটো এটা মাৰাত্মক কথা আৰু এই বস্তুটোৱে বৰ্তমান এনেকুৱাও কাৰ্য আমি দেখিবলৈ পাইছোঁ যে পুতেকে মাক বাপেককো হত্যা কৰা নিচিনা কাৰ্য আমি ছ'চিয়েল মিডিয়া বা নিউজত দেখিবলৈ পাইছোঁ গতিকে এনেকুৱা নহওক সজাগ হওক এতিয়াও দেৰি হোৱা নাই আমি অকণমান কাম এটা কৰি আছোঁ মাজতে কৰি আছোঁ মানে আমি এতিয়া স্কুলবিলাকত আপোনাৰ যোগা তাৰপিছতে ইয়াৰ আমাৰ ব্ৰহ্মকুমাৰী তেওঁলোকৰ মানুহ আহে ব্ৰহ্মকুমাৰীৰ পৰা মই তেওঁলোকে স্কুলবিলাকৰ মেডিটেশ্যনৰ কাৰণে পঠাওঁ তাৰপিছতে আৰু আমি কিছু স্কুলত আমাৰ এই যে আৰ্ট অফ লিভিঙৰ এইটো আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ মানুহ মাতিম মই এতিয়া তেওঁলোকৰ দ্বাৰা এইটো কৰিব লাগিব তাৰপিছতে এই কামখিনি আমি কৰি আছোঁ আৰু আমি তেনেকুৱা মানে সজাগতা সভা কিছুমান তেওঁলোকৰ মাজত কৰি আছোঁ ষ্টুডেণ্টবিলাকৰ গতিকে মই ভাবোঁ অকণমান যদি তাৰ পৰা যদি কিবা এটা পাৰ্চেণ্টেজ যদি আমি প্লাছ কৰিব পাৰোঁ সেইটো আমি বিচাৰিছোঁ তাৰমানে তেনেকৈ একো নাথাকাতকৈ কিবা এটাও নাই মোমাইতকৈ কণা মোমাই ভাল বুলি কথা এষাৰ আছে নহয় অসমীয়াত ফকৰা যোজনা হিচাপে ছাৰ খুব ধুনীয়া কথা এইখিনিতে ছাৰ মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ গাঁও পৰ্যায়ৰ যিসকল অভিভাৱক আছে অভিভাৱকসকল অকণো কনচিয়াছ নহয় আপোনাৰ স্কুল এখনত যদিহে অভিভাৱকৰ মিটিং এখন দিয়া যায় তেতিয়াহ'লে বিশেষকৈ চৰকাৰী স্কুলতো
আপোনাৰ 100জন অভিভাৱকৰ বিপৰীতে 20জনো উপস্থিত থকাটো এটা বহুত এটা মানে আপোনাৰ চেলেঞ্জৰ কথা গতিকে এই ক্ষেত্ৰত ছাৰ আমাৰ অভিভাৱকসকলে যদি এনেকুৱা হয় তেতিয়াহ'লে তেওঁলোকৰ নেক্সট প্ৰজন্মটো কি দিশত যাব গতিকে অভিভাৱক কনচিয়াছনেছ যে আমাৰ শিক্ষাৰ এটা অবিচ্ছেদ্য অংগ তাৰ ওপৰত আপোনাৰ মনোভাৱটো যদি আমাৰ ৰাইজক কয় না আমাৰ গাৰ্জেন প্ৰত্যেক মাহতে গাৰ্জেন টিচাৰ মিট এটা আছে হয় আৰু বিশেষকৈ আমাৰ স্কুলত এটা গাৰ্জেন টিচাৰ মিটটো যাতে দিয়া যায় হয় অভিভাৱক নাই খুব কম সংখ্যক আহে কিন্তু প্ৰাইভেট স্কুলত যে তেওঁলোকে যদি পাতি দিয়ে তেতিয়া সকলো সকলোকে সাজু হৈ থাকিব আৰু কথাটো কি এইটো মানে কি হয় তেওঁলোকৰ মানসিকতাৰ কথা নিৰ্ভৰ কৰে আৰু বিশেষকৈ আমাৰ গ্ৰাম্যাঞ্চলৰ যিখিনি তেওঁলোকে এতিয়া আমাৰ অভিভাৱক আছে তেওঁলোকে ধৰক এতিয়া তেওঁলোকে নিজক ব্যস্ত কৰি ৰাখে আৰু প্লাছ তেওঁলোকে এটা সময় স্কুলত আহি বহি থকা সময়ত নাপাবও পাৰে আৰু ইয়াতে মেক্সিমাম মানে আমাৰ আচলতে মিডল ক্লাছ ফেমিলি লোৱাৰ ক্লাছ ফেমিলি তেওঁলোকে আছে তেওঁলোকে ডে টু ৱেজত তেওঁলোকে জড়িত হৈ থাকে সেই হিচাপে আমি অলপ মানে মানুহখিনি অলপ কম পাওঁ যি 2-4জন আহে তেওঁলোকে আহে ঠিক তেনেদৰে চলি আছে গতিকে এই ক্ষেত্ৰত আমাৰ ৰাইজ সজাগ হ'ব লাগিব আৰু বিশেষকৈ সজাগ হ'ব লাগিব আৰু কথাটো হ'ল কি যে এতিয়া আমাৰ এনেকুৱা হয় মাজতে মই এতিয়া স্কুলত আমাৰ অভিজ্ঞতা ঘটনা হৈছে যে ছোৱালীহঁতে স্কুললৈ আহি পেলাই কি কৰিব আপোনাৰ স্কুলৰ গেটত পৰাই তেওঁলোকে কি কৰিব মানে গ'ল বাইক লৈ পেলাই বাইকত উঠি গুচি গ'ল গৈ ক'ৰবাত কাপোৰ চেঞ্জ কৰিলে দিনটো ক'ৰবাত বাহিৰ থাকিলে এনেকুৱা কথাখিনি গম পাই পেলাই আমি বহুত একশ্যন ল'লোঁ এতিয়া ঠিক হৈ গৈছে এইটো গতিকে এতিয়া মাক দেউতাকে যে ছোৱালীজনী সময়ত গৈ পালেন নাই খবৰ নাই এই তেনেকুৱা নাই সেইটো কথা এই যে চেঞ্জিংটো হৈছে এতিয়া কথা হ'ল যে আমি কিমানৰ পিছত লাগি থাকিব যে তেওঁলোকৰ কথা হ'ল ছোৱালী ভাত খাই পেলাই স্কুললৈ যা স্কুলৰ গৈ পৰা সোনকালে আহিবি সেইটোৱে আছিলে গতিকে এই মানে আৰু কথা যে ৰেছপনচিবিলিটিটো এই ৰেছপনচিবিলিটিটো আমি সৰুৰে পৰা বাচ্ছাবিলাকক যদি দিব পাৰোঁ তেতিয়াহ'লে সিহঁতে সেইটো মাক দেউতাকৰ প্ৰতি দায়বদ্ধতাটো যদি থাকি যায় ঘৰখনৰ প্ৰতি দায়বদ্ধতা থাকি যায় তেতিয়া সেই দায়বদ্ধতাটো থাকি তেওঁ কেতিয়াও বেয়া কাম কৰিব নোৱাৰে এতিয়া আমিও সৰুৰ পৰা ডাঙৰ হৈ আহিছোঁ আমি হয়তো মোৰ এনেকুৱা দিন আমি চাইছোঁ যে ক্লাছ 10লৈকে আমি কিহতকৈ আমি মানে খালী ভৰিৰে স্কুললৈ আহিছিলোঁ ঘৰৰ কাম চাম কৰি ৰেছপনচিবিলিটি আমি ৰাখিছিলোঁ যে ঘৰলৈ যাব লাগিব গৈ পেলাই আমি গৈ পেলাই গৰুকেইটা আনিব লাগিব গৰু বান্ধিব লাগিব খুৱাব লাগিব এনেকুৱাবিলাক আমাৰ দায়িত্ব আছিলে আৰু এতিয়া কথা হ'ল যে সেই যুগটো এতিয়া যুগত নহয় এতিয়া কথা হ'ল যে প্ৰথম যে এতিয়া মই সকলোকে আহ্বান জনাওঁ মাক দেউতাক অলপ কনচাছ হ'ব লাগিব মানে তেওঁলোকৰ মানে যিটো ৰেছপনচিবিলিটি বাচ্ছাবিলাকৰ সেইটো আমি সৰুৰে পৰা দিব লাগিব যে মোৰ বাবে তুমি কৰিব লাগিব ঘৰখন চাব লাগিব তোমাৰ ভাই আছে ভনী আছে এই বস্তুটো তেওঁলোকক আমি কোচিংটো কৰি থাকিব লাগিব খুব সুন্দৰ খুব সুন্দৰ মন্তব্য আৰু আশা কৰোঁ আপোনাৰ এই মন্তব্যসমূহে আমাৰ সমাজত নিশ্চয় এটা ভাল ইম্পেক্ট এটা দিব ছাৰ এটা কণ্ট্ৰভাৰ্চিয়েল এটা কথা মই আপোনাক সুধিব বিচাৰোঁ আজিকালি বিভিন্নজনৰ মুখত শুনিবলৈ পাওঁ মই সামাজিকভাৱে আৰু সমাজততো কথাবিলাক পিঠিৰ পাছত প্ৰতিজনেই উকিল আৰু প্ৰতিজনেই জাজ গতিকে ছাৰ এটা কথা কণ্ট্ৰভাৰ্চিয়েল হ'ব পাৰে কিন্তু মই জানিব বিচাৰোঁ যে আজিকালি এটা যিটো কীৰ্তি শিক্ষকৰ বঁটাটো হেনো আজিকালি ঘোষ দিও ল'ব পৰা যায় তেনেকুৱা এটা মানে অভিযোগ বহুসকলে কেনেকৈ নাজানো আৰু এইটো কথাটো শুনিছোঁ আৰু ধৰি লওক এনে এই কথাটো কিমান দূৰ সত্য বা অযোগ্যজনেও আজি মানে কীৰ্তি শিক্ষকৰ বঁটা পায় তেনেকুৱা কিছুমান অভিযোগ আমি শুনিব আপুনি কোনটো লেভেলত ক'ব বিচাৰিছে ডিষ্ট্ৰিক্ট লেভেল ষ্টেট লেভেল নেশ্যনেল লেভেল 3টা লেভেল আছে আমাৰ 3টা লেভেল আছে সেইটো হয় গোটেইকেইটা লেভেলকে মই সংগতি ৰাখিলোঁ আপোনাৰ না যিটো কুৱেশ্যন কৰিছে সেইটো ঠিক নহয় সেইকাৰণে মই কৈছোঁ যে আমাৰ এটা ষ্টেট লেভেল আৰু নেশ্যনেল লেভেল তেওঁলোকে এতিয়া চেল্ফ নমিনেশ্যন কৰিব লাগে তেওঁলোকে আমি অনলাইন লিংক দি দিওঁ তেওঁলোকে চেল্ফ নমিনেশ্যন কৰিব চেল্ফ নমিনেশ্যন কৰাৰ পিছতে তাৰপিছত আমালৈ বেক কৰিব সেইটো তাৰপিছতে আমাক তেওঁলোকে কি কয় আমাৰ পাছৱৰ্ড দিব সেইটো খুলি চাই পেলাই তেওঁলোকৰ ফাইল চাই পেলাই তেওঁলোকে তাত যিটো আপলোড কৰিলে সেই আপলোড মানে কামখিনি হয় নে নহয় তেওঁ নাম্বাৰিং আছে তেওঁ ফিল্ডত কি দিলে ষ্টুডেণ্টৰ কাৰণে কি কৰিলে পাংচুৱেল হয় জয়ফুল লাৰ্ণিং কি কৰিলে আমি গোটেইখিনি আমি চাই লওঁ চাই পিছতে তেওঁলোকৰ মাৰ্কিংটো হয় মাৰ্কিং আমাৰ এখন ডিষ্ট্ৰিক্ট লেভেল কমিটি আছে কমিটি এখন এপ্ৰুভ কৰিব আৰু এইটো অনলাইনে আমি পঠাই দিওঁ এতিয়া আমাৰ নেশ্যনেলটো আমি অলৰেডি কমপ্লিট কৰি আমি ছাবমিট কৰি দিলোঁ এতিয়া ষ্টেট লেভেলটো তেওঁলোকে চেল্ফ নমিনেশ্যন পৰ্যায়টো চলি আছে এইটো শেষ হোৱাৰ পিছতে একে পৰ্যায়ৰ কামখিনি কৰিবলৈ গৈ থাকিম এতিয়া কীৰ্তি শিক্ষকৰ কাৰণে এইবিলাক আপুনি যিটো ক'লে এইটো এতিয়া ছিষ্টেমত নচলে তাৰমানে এইটো অনলাইন ছিষ্টেমতে চলি থাকে মানে আমাৰ কিছুমান মিথু আমি কৰিছিলোঁ ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট লেভেলতে আমি কৰিছিলোঁ এইটো কিন্তু ডিষ্ট্ৰিক্ট লেভেলত কৰিবলৈ যাওঁতে কি হ'ল আমাৰ কিছু খেলি মেলি হ'ল আৰু সেইটো সেইকাৰণে কি হ'ল আকৌ আমি অফলাইন কৰি বাইদেউ প্ৰথমবাৰ মই এটা ডিষ্ট্ৰিক্ট লেভেলে মানে অনলাইন ছিষ্টেমে কৰিছিলোঁ যদিও এতিয়া আমি অফলাইন মোডত এতিয়া কৰি আছোঁ হয় ছাৰ খুব সুন্দৰ আৰু আশা কৰোঁ আমাৰ ৰাইজৰ মাজত বিয়পি থকা এই মিথ কিছুমান যাতে নাইকিয়া হওক আৰু লগতে
মানে শিক্ষক আমাৰ পূজনীয় আৰু শিক্ষকসকলক আমি পূজন কৰিলে আমাৰ নিজৰে বেনিফিট হ'ব ছাৰ নহয় জানো আৰু সকলোৱে যাতে শিক্ষকসকলক মানে পূজন কৰি পেলাই জীৱন বাটত আগুৱাবলৈ চেষ্টা কৰে ছাৰ এইখিনিতে এটা মানে কথা নুসুধি নোৱাৰি আজিকালি যিহেতু চৰকাৰৰ ফালৰ পৰাও মানে ঘোষণা কৰি দিলে যে সকলোৱে শিক্ষকেই হওক বা ছাত্ৰই হওক সকলোৱে মানে কমফৰ্টেবল ড্ৰেছ পিন্ধিব পাৰে পৰিধান কৰিব পাৰে গতিকে কোনো জেগাত কিন্তু এই ড্ৰেছটোৰ লগত কিছুমান কণ্ট্ৰভাৰ্চি হোৱা দেখা যায় হয়তো আপুনি ধৰিব পাৰিছে আজিকালি শিক্ষয়িত্ৰীসকলেও মানে চেলুৱাৰ কামিজ পিন্ধি আহে বিবাহিত হওক বা নহওকেই গতিকে কোনো ঠাইত ৰাজহুৱাভাৱেও কিছুমান মানে অভিযোগ আহে যে শিক্ষকৰ ড্ৰেছ পোছাকযোৰ যিটো আগৰ পৰা পৰম্পৰাগতভাৱে চলি আছিলে সেইটো হ'লে ভাল হয় গতিকে এই ক্ষেত্ৰত ছাৰ এই সন্তুলনটো বজাবৰ কাৰণে আপোনালোকে কিবা বিশেষ ব্যৱস্থা প্ৰণালী গ্ৰহণ কৰিব নেকি আচ্ছা শুনক মই প্ৰথম কথা কওঁ হয় যে আগতে আমি যেতিয়া এজন শিক্ষক মোৰ আদৰ্শ শিক্ষক হয় আদৰ্শ শিক্ষক সেই আদৰ্শ শিক্ষকজন কি হ'ল আমাৰ হাৰ্টত থাকি যায় এইজন মোৰ আদৰ্শ শিক্ষক বুলি কয় তেওঁৰ ড্ৰেছে পাতিয়ে সেই মানুহজন কেনেকুৱা ধৰণৰ হ'ব লাগিব হয় হয় ঠিক আছে এতিয়া কথা হ'ল কি সেই আদৰ্শ শিক্ষক বুলি ক'লে জিন্স পেণ্ট পিন্ধা আদৰ্শ টি চাৰ্ট পিন্ধাজনক মই ল'ব নোৱাৰোঁ আৰু কথাটো হ'ল যে এখন গভৰ্ণমেণ্টৰ আমাৰ চাৰ্কুলাৰ আহিছিলে যে স্কুলবিলাকত মানে টিচাৰসকলেও এটা ভাল মানে শালীনতা থকা ড্ৰেছ পোছাক তেওঁলোকে পিন্ধিব লাগে আমাৰ বহুত স্কুলত আছে বহুত আমাৰ শিক্ষয়িত্ৰীসকলে কি তেওঁলোকে শিক্ষয়িত্ৰীসকলে বিশেষকৈ তেওঁলোকে চাদৰ মেখেলা পৰিধান কৰে বা ছাত্ৰীসকলেও আমাৰ কৰে এতিয়া কথা হ'ল কি তাৰ মাজতে মানে কি হ'ল যে কিছুমান আৰু এতিয়া কথা হ'ল যে আমাৰ ছাত্ৰীসকলে এনেকুৱা হ'ল দূৰ দূৰণি তেওঁলোকে এপইণ্টমেণ্ট আৰু তেওঁলোকে মেক্সিমাম মই দেখিছোঁ তেওঁলোকে মানে কি স্কুটি লৈয়ে যায় মাজতে আমি ইয়াতে স্কুলবিলাক যে কোনোবা চাদৰ মেখেলা স্কুলখনত আছে কিন্তু তেওঁলোকে আহি পেলাই গভৰ্ণমেণ্টৰ পৰা যেতিয়া অৰ্ডাৰ এটা আছে মানে চেলুৱাৰ তেওঁলোকে ভাল ধৰণে মানে শালীনতা আছে মানে চেলুৱাৰ কামিজ তেওঁলোকে পিন্ধিব পাৰে গতিকে তেওঁলোকে সেই এপ্লিকেশ্যন কৰিলে আমি সেইখিনি এলাউ কৰি দিলোঁ কাৰণ কি হ'ল যে তেওঁলোকে সেইটোও চাব লাগিব যে চাদৰ মেখেলা স্কুটি চলাই ইমান দূৰ যোৱাতকৈ মানে অলপ কমফৰ্টেবল চুৰিদাৰ তেওঁলোকে পিন্ধিবলৈ গতিকে তেনেকুৱা আমি এলাউ কৰি দিছোঁ কিন্তু ইয়াতে মই কোনো স্কুলত যদি যাওঁ বা মোৰ অফিচতো যদি কোনোবাই আহে কোনোবা যদি টিচাৰে যদি জিন্স পিন্ধি আহিলে টি চাৰ্ট পিন্ধি আহিলে মই লগে লগে আউট কৰি দিওঁ আকৌ মই ড্ৰেছ আগত চেঞ্জ কৰি আহিবলৈ দিওঁ স্কুলতো মই এলাউৱে নকৰোঁ স্কুলত দেখিলে মই একশ্যনেই আৰম্ভ কৰি দিওঁ গতিকে মতে কথা হ'ল যে ছাত্ৰ ছাত্ৰীসকলে যে আদৰ্শ যিটো শিক্ষক তেওঁ আদৰ্শ মানে চব চাইডৰ আদৰ্শ হ'ব লাগে পাতি আৰম্ভ কৰি তেনেকৈ ভাল লাগে খুব সুন্দৰ আৰু ছাৰৰ এই মন্তব্যটোৱে আমাৰ সমাজত এজন আদৰ্শ শিক্ষকৰ পৰিভাষা এজন আদৰ্শ শিক্ষক তেখেতে ভাল পঢ়ায় নো ডাউট কিন্তু তেখেতৰ ড্ৰেছিং চেন্সেও যে বহুত কিছুমান কথা কয় এই কথাসমূহ আমি জানিবলৈ পাৰিছোঁ ছাৰ আহি একে অন্তিমটো প্ৰশ্ন মই আপোনাক সুধিবলৈ লৈছোঁ যে আপুনি আপোনাৰ কাৰ্যক্ষেত্ৰখনৰ বাদেও আপোনাৰ তেনেকুৱা কিবা মানে অভিৰুচি থকা ক্ষেত্ৰ আছে নেকি বা আপুনি ৰিটায়াৰমেণ্ট হোৱাৰ পাছত নিজকে কেনেকুৱাভাৱে আত্মসন্তুষ্টি আহৰণ কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিব আৰু ভৱিষ্যতে আপোনাৰ পৰিকল্পনাটো কেনেধৰণৰ অলপ যদি থ্ৰুতে জনাই দিব লাগিব তাৰমানে কি হ'ল যে মোৰ ব্যস্ততাৰ মাজতো মোৰ কি হ'ল এটা এই যে মই মানে সাধাৰণতে ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰোঁ ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰোঁ আৰু এইটো মোক কৰি ভাল লাগে সেইখন এখন বেলেগ ধুনীয়া সেইখনত সোমাই পেলাই মই নিজক আপোন পাহৰা হৈ যাওঁ আৰু মাজতে এটা মই কাজিৰঙাত ভাল এটা শ্বট পালোঁ যিটো সেই আমাৰ অনাৰেবল মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ পেজতো দিছিলে আৰু বিশেষ আৰু সেইটোতকৈ কাজিৰঙা তাৰপিছতে আমি দেখা পালোঁ যে কাজিৰঙাত এইবাৰ টুৰিষ্টৰ সংখ্যা যথেষ্ট বাঘৰ কাৰণে বহুত বেছি হৈ গ'ল আৰু ঠিক তেনেদৰে মোক আকৌ এতিয়া মানস অভয়াৰণ্যটো মাতিছে তেনেকুৱা যদি অলপ ভাল ফটোগ্ৰাফী কৰি যদি তেওঁলোকৰ ৰেভিনিউটো অলপ বঢ়াব পৰা যায় মই মাজতে মই গ'লোঁ তেওঁলোকৰ লগত কথা পাতিছোঁ অলপ মানে বন্ধ চন্ধ পালে তেনেকৈ যাওঁ এবাৰ এতিয়া গৰম বেছি পৰিলে মানস অভয়াৰণ্য মই যাম আকৌ তেওঁলোকে অলপ ফটোগ্ৰাফীৰ কাৰণে মাতিছে মোক গতিকে মই ভাবিছোঁ মানে এইটোত মোক কিবা সোমাই থাকি ভাল লাগে ইমান ব্যস্ততাৰ মাজতো যদি মানে ফটোগ্ৰাফী বা কেমেৰাটো লৈ পেলাই যেতিয়া জংঘলত সোমাওঁ খুব এটা ভাল লাগে এডভেঞ্চাৰাছ এটা মানে যাত্ৰা বহুত ভাল লাগিলে ছাৰ আজি আপোনাৰ জীৱনৰ অভিজ্ঞতাসমূহ তথা আমাৰ নগাঁৱত শিক্ষা ব্যৱস্থাটোৰ ওপৰত থকা বিসংগতি আৰু তাক কেনেকৈ দূৰীকৰণ কৰিব পাৰি এই সমূহ তথ্যৰাজিয়ে নিশ্চয় আমাৰ সমাজত এটা ভাল ইম্পেক্ট তথা শিক্ষা সমাজতো এটা শৈক্ষিক সমাজতো এটা ভাল এটা ইম্পেক্ট দিব বুলি মই অনুভৱ কৰিব পাৰিছোঁ ন' ডাউট আপোনাক মই ধন্যবাদ কৰিলোঁ এইকাৰণে যে আপুনি প্ৰথমতে আপুনি যেতিয়া আহিছিলে মই পটকৈ বুজিব পৰা নাছিল যে আপুনি জ্ঞান বাৰ্তাৰ কাৰণে আহিছে কিন্তু মই যেতিয়া আপোনাৰ উদ্দেশ্যখিনি গম পালোঁ মোৰ ভাল লাগিলে মই সেইকাৰণে আপোনাক সময় দিলোঁ আৰু মই ভাবিছোঁ যে আমাৰ যিখিনি কথা
মানে বাৰ্তালাপ এই বাৰ্তালাপখিনি নিশ্চয় আমাৰ শিক্ষক সমাজক নিশ্চয় উপকৃত কৰিব আৰু মই কি বিচাৰোঁ তেওঁলোকক মই ক'লোঁ যে আমি এতিয়া শিক্ষকসকলক মই ক'লোঁ যে মই এইখিনি ব্যস্ততাৰ মাজতে মই ৱাইল্ড লাইফ কৰোঁ কিয় কৰোঁ মই মনৰ সন্তুষ্টিৰ কাৰণে কৰোঁ গতিকে আমাৰ শিক্ষকসকলো আছে তেওঁলোকে বহুত ছাইডত তেওঁলোকে এংগেজ হৈ থাকে গতিকে তেওঁলোকে কৰক কিন্তু কথা হ'ল যে আমাৰ ফাৰ্ষ্ট হৈছে মই আমাৰ বাচ্চাকেইটালৈ তেওঁলোকৰ কাৰণে ডেডিকেশ্যন কৰিবই লাগিব আৰু আপোনাৰ যোগেদি মানে মানে মই তেওঁলোককো আহ্বান জনাওঁ আপোনালোকে এইখিনি তেওঁলোকৰ মাজত প্ৰচাৰ কৰক যে আমাৰ নগাঁও জিলাখনৰ আমাৰ যিখিনি আমাৰ সমস্যা আছে ছাত্ৰ ছাত্ৰীসকললৈ নিশ্চয় সেইখিনি আঁতৰিব আৰু আমাৰ শিক্ষকসকলে সুন্দৰভাৱে কাম কৰক যে তেওঁলোকে ভাল আমাৰ স্কুলবিলাক ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অলপ পৰিৱৰ্তনৰ লগতে যাতে আমাৰ শিক্ষাৰ মানে মানদণ্ড আগবাঢ়ি যায় মই এইখিনি আশাবাদী মোৰ ওচৰত আছে সুমন দাস জ্ঞান বাৰ্তা চেনেলটোৰ গতিকে তেওঁলোকক মই শুভেচ্ছা জনালোঁ আৰু তেওঁলোকে নিশ্চয় আৰু বেছি ভাল পদক্ষেপ ল'ব নগাঁও জিলা শিক্ষক আমাৰ বিভাগটো যাতে আগবাঢ়ি লৈ যাবৰ কাৰণে মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ ছাৰ আৰু ছাৰ যিহেতু সময়ৰ এটা সীমা থাকে গতিকে আজিৰ বাবে আপোনাৰ পৰা তথা দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা আজিলৈ বিদায় লৈছোঁ নমস্কাৰ নমস্কাৰ